সত্যানুসন্ধানলৈ আপোনালোক সকলোকে আদৰণি। ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ। আজি এটা বিষয়ৰ ওপৰত আমি কথা পাতিবলৈ ওলাইছোঁ। গ্ৰন্থবৰ্ষ 2025ত গ্ৰন্থমেলাৰ কি অগ্ৰগতি, এই বিষয় লৈ আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গ্ৰন্থবৰ্ষত গ্ৰন্থমেলা এই গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰিম। জ্ঞান তথা তথ্য আহৰণৰ একমাত্ৰ উপায় অন্যতম আহিলা গ্ৰন্থ, সেই কথা আমি সকলোৱে জানো। আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গেও এটা কথা কৈ গৈছে, কিতাপ নপঢ়া জাতিক গামোচা পিন্ধাই বচাই ৰাখিব নোৱাৰি। এনেধৰণেৰে তেখেত মন্তব্য কৰি গৈছে। শীতৰ আগমনৰ লগে লগে গ্ৰন্থ উৎসৱ আৰম্ভ হোৱাৰ এইটো এটা পৰম্পৰাৰ সৃষ্টি হৈছে। এই সময়ত এনে গ্ৰন্থ উৎসৱৰ এই বতৰত আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ গ্ৰন্থবৰ্ষ 2025ত গ্ৰন্থমেলাৰ কি অগ্ৰগতি। আলোচনাৰ বাবে প্ৰথমে মই আদৰিছোঁ সফুৰা এই শিশু আলোচনীৰ প্ৰকাশক ধীৰাজ গোস্বামী ডাঙৰীয়া, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন বিষয়ববীয়া। তেখেত গ্ৰন্থমেলাৰ সৈতে যথেষ্টভাৱে জড়িত, তেখেতে বহুখিনি তথ্য আপোনালোকক দিব পাৰিব। মই আদৰিছোঁ বনলতাৰ প্ৰকাশক, এগৰাকী যুৱ প্ৰকাশক মনীষ হাজৰিকা, তেখেতেও তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব পাৰিব। মই আদৰিছোঁ সাহিত্যৰথী সাহিত্য সভাৰ সম্পাদক তথা কবি আৰু নিবন্ধকাৰ আমাৰ ভৱেন জ্যোতি বৰা, নমস্কাৰ। সাহিত্য সভাৰ এগৰাকী বিষয়ববীয়া হিচাপে তেখেতেও আপোনালোকক বহুখিনি কথা ক'ব পাৰিব। মই অনুষ্ঠানৰ আৰম্ভণিতে প্ৰথমেই মই ধীৰাজ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ, যিহেতু গ্ৰন্থবৰ্ষত 2025 এই বৰ্ষটোক গ্ৰন্থবৰ্ষ হিচাপে স্বীকৃতি দিয়া হৈছে, এই বৰ্ষটোৰ ভিতৰত আমাৰ অসম গ্ৰন্থমেলাৰ 8খনকৈ গ্ৰন্থমেলা হ'বলৈ ওলাইছে। 7খন ইতিমধ্যে হৈ গৈছে আৰু গুৱাহাটীখন বাকী আছে। 24 ডিচেম্বৰৰ পৰা এই গ্ৰন্থমেলাও খানাপাৰাত আৰম্ভ হ'ব। আপুনি এই গ্ৰন্থবৰ্ষ 2025ত আপুনি গ্ৰন্থমেলাৰ কি সমাদৰ দেখিছে? আপুনি গ্ৰন্থমেলাৰ সৈতে জড়িত ব্যক্তি হিচাপে, এগৰাকী প্ৰকাশক হিচাপে আপোনাৰ কি মন্তব্য? নমস্কাৰ। মই আমাৰ এইবাৰ প্ৰকাশন পৰিষদৰ লগত এই হৈছিলে আৰু যোৱাত 4 বছৰেই হৈ গ'ল। এই বছৰো বিভিন্ন ঠাইত গ্ৰন্থমেলা হৈছে। এতিয়া ধৰক বঙাইগাঁও হ'ল, লখিমপুৰ হ'ল, যোৰহাট হ'ল, তিনিচুকীয়া, নলবাৰী, তাৰপিছত হৈছে শিলচৰ আৰু মঙলদৈ। এই ইমান গ্ৰন্থমেলাতে দেখিছোঁ। অকল মানে অলপ তিনিচুকীয়াত আমাৰ গ্ৰন্থ মানে বিক্ৰীটো কম আছে। হয়তো এই আমি সেই কৰিলোঁ যে তাতে পৰীক্ষা চলি আছে সকলোৰে, সেইকাৰণে ডিগ্ৰীৰ পৰা এইলৈকে স্কুললৈকে সকলোৰে পৰীক্ষা, তাত বেয়া হৈছে। বাকীবিলাকত ধৰক আমাৰ ক'ৰবাত 30 লাখ, 70 লাখ, 80 লাখ এনেকৈ টকা বিক্ৰী হৈছে। গতিকে এখন বুক ফেয়াৰত বোধহয় আমাৰ তিনিচুকীয়াত 6-7 লাখ টকা হ'ব পাৰে। আৰু এইটো মানে হৈছে, এই যে বুক ফেয়াৰ কেইখন হৈছে, এইটো হ'ল আমাৰ প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াৰ কাৰণে হৈছে। আৰু তেখেতসকলে এই যে আমাৰ বুক ফেয়াৰত ধৰক যিমান খৰচ হয় বিভিন্ন ঠাইত, সেই খৰচবিলাক তেখেতসকলে বহন কৰিছে। মানে যিমান আমাৰ ধৰক পাৰ্টিচিপেণ্টৰ পৰা আয় হয়, তাতকৈ মানে ডাবুলতকৈ বেছি খৰচ হয়। সেইবিলাক প্ৰকাশন পৰিষদে মানে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰে খৰচবিলাক কৰিছে। আৰু ইয়াত আমাৰ লাভান্বিত হৈছে আমাৰ ধৰক প্ৰকাশক বিক্ৰেতাসকলে। তিনিচুকীয়াত লোকচান হৈছে বা নলবাৰীতো ভাল হৈছে। নলবাৰীৰ ৰাসত ইমান মানুহে ধৰক বিক্ৰী হৈছে, সেইটো এটা খুব ভাল খবৰ। আৰু মানে মানুহবিলাকে এতিয়া হৈছে কি যেনে পাণবজাৰতকৈও বা ধৰক বিভিন্ন ষ্টলবিলাকতকৈও সেই বুক ফেয়াৰ হ'লে এটা ধৰক তেওঁলোকৰ মানে এইহে নহয়, মানে এটা ধৰক জাতীয় অনুষ্ঠানৰ নিচিনা হৈছে। এই অনুষ্ঠানবিলাকত মানুহ যাব লাগে, কিতাপ কিনিব লাগে আৰু তাত সকলোৱে লগো হ'ব পাৰে, এটা সুবিধা হৈছে আৰু পৰিৱেশ এটা সৃষ্টি কৰিছে। আৰু আমি এনেকৈ অসম গভৰ্ণমেণ্টে যদি আৰু আগলৈও এনেকৈ কৰি থাকে, তেতিয়াহ'লে অসমীয়া যিবিলাক থলুৱা মানে আমাৰ যিটো ৰিজনেল বুকছবিলাক আছে, যিকোনো লেংগুৱেজৰ কিতাপ বিক্ৰীত এটা সঁহাৰি আগবাঢ়িব বুলি আমি আশা কৰোঁ। হয়, এটা গুৰুত্বপূৰ্ণ কথা কৈছে ধীৰাজ গোস্বামী ডাঙৰীয়াই। মই তেখেতক এই সময়তে আৰু এটা কথা সুধিব বিচাৰোঁ যে বিভিন্ন সময়ত আমি লক্ষ্য কৰোঁ গ্ৰন্থমেলাক লৈও কিছুমান বিতৰ্ক হয়। এই দুদিনমানৰ আগলৈকে তেনেধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছে। আমাৰ ক্ষুদ্ৰ প্ৰকাশক
সকলে মানে এনেধৰণৰ অভিযোগ কৰা আমাৰ মনত পৰে যে বচা বচা প্ৰকাশকক মানে আগস্থান দিয়া হৈছে, এনেধৰণৰ কথাবিলাক হৈছে। এইবিলাক বিতৰ্ক কিয় হয়? নহয়, এতিয়া ধৰকচোন আমি 7খন বুক ফেয়াৰলৈকে আমাৰ চবৰে হেৰি কৰিছে, আৰু তাতকৈ কমত মানে যিটো ৰেটত কৰিছে, আমিওতো ধৰক 98ৰ পৰা বুক ফেয়াৰ কৰি আছোঁ, তাতকৈ কম ৰেটত কেতিয়াও বুক ফেয়াৰ কৰিব নোৱাৰে। এতিয়া এখন বুক ফেয়াৰ মই ক'লোঁ নহয়, এতিয়া ধৰক তিনিচুকীয়াতে যদি পইচা পাইছে আমাৰ 6 লাখ টকা আমাৰ মানে হেৰিৰ পৰা ষ্টলৰ পৰা, কিন্তু তাত খৰচ হৈছে 20-22 লাখ টকা। সেই পইচা ব্যয় হয়। এতিয়া আমাৰ যিকোনো ধৰক আমি প্ৰকাশক সন্থাই হওক বা যিকোনো সেই সন্থাবিলাকে হওক, সেই তেনেকৈ বুক ফেয়াৰ কৰি লোকচানত কোনে কৰিব নোৱাৰে, এনেকৈ লোকচান কৰি। আৰু গভৰ্ণমেণ্টে কৰিছিলে কি যেনে এইটো যে গ্ৰন্থবৰ্ষৰ কাৰণে কৰ্মচাৰীবিলাকক 1000 টকাকৈ দিছে, সেই বস্তুটো এইবাৰ বুক ফেয়াৰবিলাকত এটা মানে বিক্ৰীৰ এটা প্ৰভাৱ পৰিছে সেইটো লৈ। গতিকে মানুহে ধৰক আচল কথা কৰ্মতকৈ এনে বিতৰ্ক কৰি ভাল পায়, বিতৰ্ক কৰি থাকে, কিন্তু এই যে 8খন বুক ফেয়াৰত ধৰক কিবা অসমীয়া কিতাপবিলাক বিক্ৰী হ'ল, তাৰে কাৰণে কিন্তু কোনেও কোৱা নাই যে ইমান যে কিতাপ বিক্ৰী হ'ল। সেই কথাটো বোলে পজিটিভ কথা নহয়, বিতৰ্ক কৰি থাকে যে সৰুৱে নোৱাৰে, কিয় নোৱাৰিব, চবেই পাৰে। কালি মই দেখিছোঁ গোটেইবিলাকক এতিয়া ধৰক মনীষত আছে, পাব্লিচাৰবিলাক আছে, তেখেতসকলক কৈছে যে গুৱাহাটীত আমাৰ যিসকলে মানে হেৰি কৰিছে তেখেতসকলক মানে প্ৰথম সুবিধা দিয়ক, তাৰপিছত ডিষ্ট্ৰিবিউটৰবিলাকক দিয়ক, তাৰপিছত লাহে লাহে চবকে দিয়ক। গতিকে সেনেকৈ লটাৰী কৰি কাকো হেৰি দিয়া নাই, পাৰ্চেলিটি কৰা নাই যে মোক দিব শেষ দিব ন, একদম অ'পেন লটাৰী কৰিছে। সকলো পাব্লিচাৰ বুক চেলাৰ আছে তাৰে ওপৰত কৰিছে, কৰি চবকে ষ্টল ভগাই দিছে। আৰু সেইটোৱে কথা যে যদি পাৰ্চেলিটি কৰা হয় যে মোকে দিলে হয় বা এনেকৈ ধৰক বনলতাক আনি দি দিলে হয় একো নোহোৱাকৈ, তেতিয়াহে ক'লে হয়। মানুহে এনেই বিতৰ্ক কৰে। কোনো কিতাপৰ শুনক, কিতাপৰ ষ্টলবিলাক বা সেইবিলাকৰ কাৰো অসুবিধা নাই। আমাৰ এটাই কথা, অসমৰ গ্ৰন্থপ্ৰেমী ৰাইজে খানাপাৰালৈ আহিব লাগে, আৰু অসমত বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰকাশক বিক্ৰেতা আহিছে, বিভিন্ন মাধ্যমৰ কিতাপ পাব, আৰু একেবাৰে শিশুৰ পৰা বয়োবৃদ্ধসকললৈ কিতাপ পাব তাত। গতিকে আহি তেখেতসকলে কিতাপ ক্ৰয় কৰক। তেওঁলোকে অসমীয়া ক্ৰয় কৰে, ইংৰাজী ক্ৰয় কৰে, সেইটো তেখেতসকলৰ নিজা কথা, কিন্তু সকলো কিতাপে পাব ইয়াতে। একেবাৰে আপুনি ছায়েন্সৰ পৰা আৰ্টছলৈকে যিমান কিতাপ লাগে অসমত সেইটো এটা পাব। আৰু এটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰা হ'ব, অসমীয়া মানুহে আহি কিতাপ কিনক, অসমৰ মানুহে আহি কিতাপ কৰক। আৰু আমিতো আৰু খানাপাৰাত কৈছোঁ যেতিয়া মেঘালয়ৰ মানুহ আহিব। গতিকে এতিয়া সুচল ৰাস্তা পথ সকলো হৈছে, গতিকে গাড়ী পাৰ্কিঙৰ সুবিধা আছে, চব আছে। গতিকে যোৱা বছৰো আমাৰ ধৰক প্ৰায় 4.5 কোটি টকাৰ ওপৰত ব্যৱসায় হৈছে তাতে। এই বছৰো আমি কৈছোঁ যে 8-10 লাখ টকা হওক। আৰু এই যে বঢ়োৱা কথা কৈছে, এতিয়া আগতে বুক ফেয়াৰ আছিলে 12 দিন, 12 দিনৰ 11 দিনে হয়, মানে একদিন আপোনাৰ অপেনিঙত দেৰিয়ে হয়। এইবাৰ 14 দিন কৰা হৈছে। 14 দিন কৰাৰ কাৰণে 14 জানুৱাৰী এক্সট্ৰা পইচা লোৱা নাইতো। 3 বছৰ আগৰে যিবিলাক পইচা লৈছে সেই পইচাটোৱে লোৱা হৈছে, বঢ়োৱা নাই ক'তো। যদি কলাপচেবল গেট লাগে তেতিয়াহে এক্সট্ৰা পইচা দিব লাগে বুলি কৈছে, গতিকে ক'তো বঢ়োৱা নাই। আপুনি ছিকিউৰিটি পূৰা থাকিব, আপুনি নিজেই এই কৰিব পাৰে, গতিকে তাত আৰু কি বঢ়োৱা কথা আছে, সকলোৱে সুবিধা পাব। অসম বুক হাই ভৰো স্বত্বাধিকাৰী গোস্বামী ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণভাৱে আপোনালোকক এইখিনি কথা উল্লেখ কৰিছে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ মনীষ হাজৰিকাৰ ওচৰলৈ, এগৰাকী যুৱ প্ৰজন্মৰ যুৱ প্ৰকাশক। তেখেতৰ দৃষ্টিৰে আমাৰ গ্ৰন্থবৰ্ষ 2025ত গ্ৰন্থমেলাসমূহত আমাৰ পাঠকৰ, আমাৰ পঢ়ুৱৈৰ কেনে সমাদৰ মই জানিব বিচাৰিছোঁ। হয়, প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ আপোনালোকৰ মাধ্যমৰ তৰফৰ পৰাই। আচলতে যিটো অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ নেতৃত্বত যিখিনি গ্ৰন্থবৰ্ষ 2025 চন এইবাৰ পালন কৰা হৈছে, মই ভাবোঁ এইটো খুবেই এটা পজিটিভ ষ্টেপ। আৰু কাৰণ আমি সেই প্ৰভাৱটো এইবাৰ আমি গ্ৰন্থমেলাসমূহত দেখা পাইছোঁ। আমি আচলতে প্ৰথমতে ভাবিছিলোঁ কি যে যিহেতুকে এইটো এটা মানে কুপন ৰিডিম ছিষ্টেম কৰিলে, যেনেকৈ 1000 টকাৰ মূল্যৰ কিতাপ ল'লে তেওঁলোকে সেই বস্তুটো অফিচৰ পৰা ঘূৰাই পাব পইচাটো। কিন্তু বহুত ক্ষেত্ৰত আমি দেখিছোঁ কি যে সেইটো মানুহে সুব্যৱহাৰহে কৰিছে, আৰু দেখিছোঁ কি যে তাৰ লগত মানুহে আৰু আগ্ৰহ হৈছে কি যে আৰু এখন নতুন কিনো গ্ৰন্থ আহিছে, সেই গ্ৰন্থখননো কেনেকুৱা হৈছে বা সেইখন ক্ৰয় কৰাত অলপমান মানুহৰ সুবিধা হৈছে। আৰু সেইটো মই ভাবোঁ এটা আমাৰ নিচিনা এখন থলুৱা ব্যৱসায়ীৰ বাবে যথেষ্ট এটা সহায় হৈছে। আৰু আমি আগন্তুক দিনলৈ আৰু সাহস এটা পাইছোঁ কি যে আচলতে
বহুতে সোধে কি যে অসমীয়া কিতাপৰ ভৱিষ্যত কি, কিন্তু তথাপিও এই যিটো দিশ দেখিছোঁ আমি মানুহৰ যিটো আকৃষ্ট মানে মানুহৰ যিটো আকৰ্ষণ যিটো হৈছে কিতাপৰ প্ৰতি বা অসমীয়া কিতাপৰ প্ৰতিয়ে যদি মই কওঁ এইবিলাক মাধ্যমৰ জৰিয়তে সেইবোৰ দেখি পেলাই আমিও যথেষ্ট সাহস পাইছোঁ আৰু আমিও আগলৈও এইটোতে উদ্যোগতে কাম কৰি যাম বুলি আমি আশাবাদী। আৰু এইবাৰ গ্ৰন্থবৰ্ষ হিচাপে উদ্দেশ্য ৰাখি এইবাৰ বনলতাৰ তৰফৰ পৰা আমি যথেষ্টখিনি নতুন গ্ৰন্থ আমি পাঠকৰ বাবে মুকলি কৰি দিছোঁ আৰু এতিয়াও 2-এখনৰ কাম চলি আছে। তাৰ মাজত পুৰণি সকলো ধৰণৰ লেখিকাৰে কিতাপ আমি এইবাৰ গ্ৰন্থমেলাত মুকলি কৰি দিম। আৰু মানে আমি বিচাৰোঁ কি যে আচলতে ৰাইজে আহি পেলাই গ্ৰন্থখন চাওক, চাই পেলাই ক্ৰয় নকৰিলেও গ্ৰন্থখনৰ বিষয়ে আলোচনা কৰক, কাৰণ আলোচনা হ'লেহে আমাৰ মাজত এই গ্ৰন্থৰ যিটো এটা মানে পজিটিভ ইম্পেক্ট ছ'চাইটিত সেইটো আমাৰ থাকিব মই ভাবোঁ। আৰু সেইটোৰ জৰিয়তে আমি সদায় আগবাঢ়ি যাব লাগিব, কাৰণ গ্ৰন্থ নাথাকিলে অসমীয়া গ্ৰন্থ নাথাকিলে অসমীয়া জাতিও নাথাকিব। তো সেইবাবে আমি এইটো এটা পজিটিভ দিশ বুলি ভাবোঁ সদায়। এটা গুৰুত্বপূৰ্ণ কথা কৈছে মনীষ হাজৰিকাই। বহুকেইখন গুৰুত্বপূৰ্ণ গ্ৰন্থ এইবাৰ বনলতাই প্ৰকাশ কৰিছে, সেই বিষয়ে আমাৰ হাতত তথ্য আছে আৰু মনীষেও ইয়াত বহুখিনি আশা ভৰা কথা কৈছে। মই মনীষক আৰু এটা কথা সুধিব বিচাৰোঁ। এইবাৰ গ্ৰন্থমেলাত আপোনালোকে 7খনকৈ গ্ৰন্থমেলা, অসম গ্ৰন্থমেলা অতিবাহিত হৈ গ'ল। এই গ্ৰন্থমেলাত আমাৰ যুৱ প্ৰজন্মৰ আমাৰ পাঠকৰ সমাদৰ আপুনি কেনে লক্ষ্য কৰিছে? এইবাৰ আচলতে আমি প্ৰথমতে মই যোৰহাটৰ কথা ক'ব লাগিব, কাৰণ যোৰহাট গ্ৰন্থমেলাখনত আমি দেখা পালোঁ কি যে প্ৰথম 2 দিনমান অলপমান মানুহৰ সমাগম কম হৈছিলে, কিন্তু আমি কিছুমান ছ'চিয়েল মিডিয়াৰ গ্ৰুপ কিছুমান দেখা পালোঁ যোনে আচলতে নিস্বাৰ্থভাৱে গ্ৰন্থমেলাখন প্ৰমোট কৰিলে পিছৰ ফাললৈ। আৰু সেইখিনিৰ পৰা আমাৰ এটা লাভ এইটো হ'ল, মই অকল বনলতাৰ বুলি কোৱা নাই, গোটেইখিনি গ্ৰন্থ ব্যৱসায়ী হিচাপত কৈছোঁ যে তেওঁলোকৰ মাজত এটা মানে জাগৰূকতাৰ এটা সৃষ্টি হ'ল কি যে গ্ৰন্থমেলা হৈ আছে, আমি সকলো গৈ এখন মানে গ্ৰন্থমেলাখন উপভোগ কৰিব লাগে। তো সেই ফালৰ পৰা যদি আমি দেখোঁ কি যে যুৱ প্ৰজন্মৰ মাজত এইবাৰ যোৰহাট হওক বা আপোনাৰ লখিমপুৰ হওক বা আৰু কিছু যেনে ডিব্ৰুগড়তো হওক, তেনেকুৱা কিছুমান জেগাত আমি সেই বস্তুটো খুব দেখা পাইছোঁ কি যে আচলতে ছ'চিয়েল মিডিয়াটো ইউজ কৰি কেনেকৈ যুৱ প্ৰজন্মৰ মাজত বিভিন্ন লেখক লেখিকাও মানে এটা কমন প্লেটফৰ্ম পাইছে, এই যে গ্ৰন্থমেলাত আহি প্ৰকাশকবিলাকক লগ ধৰিব পাৰিছে বা পুৰণি কিছুমান সকলো যিখিনি মানে নামী যিখিনি লেখক লেখিকা আছে তেওঁলোকক লগ ধৰিবলৈ পাইছে, এটা সুযোগ পাইছে। তো মই ভাবোঁ আৰু এইবাৰ যিটো দেখা গৈছে কি যে নৱপ্ৰজন্মৰ মাজতো যথেষ্ট কিতাপৰ চৰ্চা হৈছে আৰু নৱপ্ৰজন্মৰ মাজত কিছু ভাল লেখকো এইবাৰ আমি ওলাই অহা দেখা পাইছোঁ এইবাৰ গ্ৰন্থমেলাত। আৰু আমি আগন্তুক যিখন অসম গ্ৰন্থমেলা গুৱাহাটীত অনুষ্ঠিত হ'ব গৈ আছে, আমি আশা কৰিছোঁ কি যে সেইটো এটা ভাল প্লেটফৰ্ম হ'ব সকলোৰে বাবে টু কানেক্ট, মানে কি যে আৰু কিতাপৰ বিষয়ে আৰু অলপ চৰ্চা হ'ব বুলি আৰু যুৱ প্ৰজন্মৰ মাজত হ'ব বুলি আমি যথেষ্ট আশাবাদী। হয়, মই মনীষক ধন্যবাদ জনাইছোঁ। তেখেতেও অকণমান সময়ৰ ভিতৰত বহুকেইটা গুৰুত্বপূৰ্ণ কথা আপোনালোকক কৈছে। মই ভৱেনজ্যোতি বৰাৰ ওচৰলৈ আহিছোঁ, এগৰাকী কবি তথা নিবন্ধকাৰ আৰু এগৰাকী সাহিত্য সভাৰ বিষয়ববীয়া। তেখেতক মই সুধিব বিচাৰিছোঁ যে গ্ৰন্থ অধ্যয়নে মানুহক পূৰ্ণতা দিয়েনে, আৰু এনে এটা সময়ত মই আপোনাৰ পৰা এই মতামতো জানিব বিচাৰিছোঁ, এই মন্তব্য জানিব বিচাৰিছোঁ আমাৰ চৰকাৰৰ তৰফৰ পৰা, যিহেতু আমাৰ গ্ৰন্থবৰ্ষ 2025 এই বৰ্ষটো গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰা হৈছিলে। এই গ্ৰন্থবৰ্ষত গ্ৰন্থমেলাৰ কেনেধৰণৰ সমাদৰ সেই কথা আপুনি দুগৰাকী বক্তাৰ পৰা গম পাইছে, আপোনাৰ কি অনুভৱ? প্ৰথমতে মই এনিভাৰত 24লৈ আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ নিমন্ত্ৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু এই পাহতে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলোলৈকে। আৰু আমাৰ আগন্তুক হ'ব লগা গুৱাহাটী গ্ৰন্থমেলাৰ উত্তৰোত্তৰ কামনা কৰিছোঁ। গ্ৰন্থমেলা সকলো আহক, গ্ৰন্থ কিনক। কিতাপৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা প্ৰধান দিশটোৱে হৈছে অধ্যয়ন। পাঠকে কিতাপ আৰু অধ্যয়নে ব্যক্তি দুয়োটাকে পূৰ্ণতা প্ৰদান কৰে। সেয়েহে কিতাপ অবিহনে আমি কেতিয়াও অধ্যয়ন সম্পূৰ্ণ কৰিব নোৱাৰোঁ আৰু আমি সেয়েহে কিতাপ পঢ়িব লাগিব, কিতাপক মূল্য দিব লাগিব। এই 2025 বৰ্ষত অসম চৰকাৰে গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰাৰ এইটো এটা বৰ ধনাত্মক দিশ, যাতে এই অসম চৰকাৰৰ কৰ্মচাৰীসকলে ন্যূনতম 1000 টকাৰ কিতাপ কিনাৰ যি ব্যৱস্থা কৰিছে,
সেই ব্যৱস্থাটোক সঁচাই আদৰণীয়। বাধ্য কৰাইছে তেখেতলোকক কিতাপ কিনিবৰ কাৰণে। কিন্তু দুখ লাগে, কিতাপ কিনিবলৈ বাধ্য কৰাব লগা হোৱাৰ কথাটো আহিলে অকণমান দুখ লাগে। কাৰণ কিতাপ কিনিবলৈ বা কিতাপ পঢ়িবলৈ মানুহৰ মুক্ত মনে আহিব লাগে। অধ্যয়ন পিপাসু মানুহে নিশ্চয় কেতিয়াও বাধ্য কৰাব নালাগে, তেওঁলোকে নিজেই কিতাপ আহি কিনি পঢ়িব লাগে বা তেওঁলোকৰ অধ্যয়নৰ যি বা আগ্ৰহ বা জনাৰ যি স্পৃহা সেইটো প্ৰতিপন্ন কৰিবলৈ হ'লে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে আহিব লাগে। গ্ৰন্থমেলাৰ বাকৰিলৈ যাব লাগে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে ভৱেনজ্যোতি বৰাই, এগৰাকী কবি আৰু নিবন্ধকাৰ হিচাপে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মানুহৰ সৈতে তেখেতে সম্পৰ্ক ৰাখে আৰু তেখেতে সতৰ্ক দৃষ্টিৰে সমাজখনৰ কথা লক্ষ্য কৰে। মই তেখেতৰ ওচৰলৈ পুনৰ আহিম। এতিয়া আহিছোঁ ধীৰাজ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ, আৰু গোস্বামী ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ, কাৰণ 24 ডিচেম্বৰ বুধবাৰৰ পৰা খানাপাৰাত অসম গ্ৰন্থমেলা আৰম্ভ হ'ব, 6 জানুৱাৰীলৈকে হ'ব। এইবাৰ গ্ৰন্থমেলাত কেনেধৰণৰ কি কাৰ্যসূচী লোৱা হ'ব? অকণমান ব্যতিক্ৰমধৰ্মী কিবা থাকিব নেকি? আপুনি এই বিষয়ে প্ৰকাশ কৰিব। হয়, বিভিন্ন থাকিব। ধৰক আমাৰ এতিয়া প্ৰায় ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ 120টা প্ৰতিষ্ঠানে যোগদান কৰিছে এইবাৰ। 120 হয় প্ৰতিষ্ঠানে, সৰু বৰ চবেই মিলি। আৰু তাত তাৰমানে ধৰক আমাৰ তাত এই আহিব, এই কি কয় আমিষ ত্ৰিপাঠী প্ৰথমবাৰৰ কাৰণে অসমত আহিব। তেওঁ খুব আপুনি জানে বহুতকেইখন কিতাপ কৰিছে তেওঁ, আৰু অসমীয়া ভাৰ্চনো ওলাইছে। আমাৰ তাৰপিছত আছে অক্ষত গুপ্তা বুলি এজন, তেওঁ নতুন ৰাইটাৰ, আৰু এবাৰ বোধহয় অসমত আহিছিলে। আৰু এজন পাৰমিতা চট্টোপাধ্যায় বুলি তেওঁ আহিব, বাহিৰৰ গেষ্ট। আৰু আমাৰ অসমৰতো সকলোবিলাক থাকিব, বা অৰুণাচলৰ আহিও থাকিব। আৰু বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীৰ প্ৰগ্ৰামবিলাক থাকিব, স্কুলীয়া ল'ৰা ছোৱালীৰ থাকিব। উন্মিলন বুলি এটা থাকিব, নতুন লেখকৰ এটা অনুষ্ঠান থাকিব। বহুত কেইখন চেমিনাৰ হ'ব। এদিন হয়তো আমাৰ নাৰীসকলৰ এটা হেৰি হ'ব, অকল নাৰী মানে সেই মহিলা বুলি এটা মহিলা দিৱসৰ কৰা হৈছে, শিশু দিৱস কৰা হৈছে। তাৰ পিছতো আমি ধৰক কেনেকৈ আমি ধৰক আমাৰ যে অসমৰ গোটেই মানুহবিলাক অহাৰ এটা মানে ধৰক অসমৰ বিভিন্ন ঠাইৰ পৰা বিশিষ্ট মানুহ আহি আলোচনা চক্ৰ কৰা হ'ব। মানুহবিলাক কেনেকৈ ধৰক অসম আৰু মেঘালয়ৰ মানুহ আহিব পাৰে, তাৰ কাৰণে ইতিমধ্যে কাম আৰম্ভ কৰিছে। গতিকে আমি ভাবোঁ ধৰক ডেইলি নহ'লেও আমাৰ 25-30 হাজাৰ মানে আমাৰ গ্ৰন্থপ্ৰেমী আহি আমাৰ ইয়াৰ গ্ৰন্থ মানে আমাৰ প্ৰকাশকসকল বিক্ৰেতাসকল এটা হেৰি দিব বুলি আমি আশা কৰি আছোঁ। যোৱা বছৰতকৈ এইবছৰ বেছি হ'ব বুলি আশা কৰোঁ। আৰু এইবাৰ যিটো কথা হৈছে, যিবিলাকে আপোনাৰ আপত্তি দৰ্শোৱা বুলি কৈছে, সকলোৱেতো জইন কৰিছে। আপত্তিটো এনে কৰে, কিছুমান বুজিও নকৰে, নুবুজিও কৰে, এনেকুৱা কৰিবলগীয়া কৰে। এতিয়া ধৰক মনীষহঁতৰ কথাই কওঁ, এখেতসকলৰ কিতাপবিলাকনো কি ওলাইছে, একেলগে থাকিলে প্ৰকাশকসকলেনো কি আগবাঢ়িছে, অসম চৰকাৰেও জানিবনে বনলতাই ইমান কিতাপ উলিয়াইছে, বা বাহিৰৰ মানুহেও জানিব। গতিকে আমাৰ অসমীয়া প্ৰকাশক কিমান ওপৰলৈকে গৈছে, এতিয়া প্ৰকাশকসকলে নিজা যেতিয়া পাব্লিকেশ্যন দেখিব, এইটো এটা নতুন ছিষ্টেম। আমাৰ এডুকেশ্যন মিনিষ্টাৰে কৈছে যে প্ৰকাশকসকলে নিজাকৈ এটা কৰকচোন ভালকৈ, আৰু তেখেতসকলক আগস্থানো দিছে প্ৰকাশকসকলক। গতিকে এইটো আমাৰ ভাবোঁ অসম চৰকাৰে এটা উৎসাহ যোগোৱাৰ কাৰণে সেই কৰিছে, যে এনেকুৱা কৰিছে। আৰু এই বুক ফেয়াৰখনে এটা ধৰক গোটেই আমাৰ অসমত যিটো এটা ধৰক নিগেটিভ এনভাইৰনমেণ্ট হৈ আছে, সেইটো পজিটিভলৈকে যাব বুলি আমি আশা কৰোঁ। আৰু জুবিন গাৰ্গেও কৈছিলে যে কিতাপ পঢ়াই জাতি এটা হওক, আৰু তেখেতৰ সেইবিলাক ৰাখি আমি সকলো বুক ফেয়াৰতেই জুবিন গাৰ্গৰ স্মৃতিত আমাৰ মূল মণ্ডপ কৰা হৈছে। এইবাৰো কৰিব। গতিকে তেওঁৰ যিটো হেৰি কৈছে কিতাপ পঢ়া জাতি, আমাৰ জাতিটো বহুত পিছুৱাই আছে হয়তো, আৰু আগুৱাৰ কাৰণে আমি বুক ফেয়াৰবিলাক কৰি আছোঁ। আৰু পঢ়ক শুনক, আৰু অসমীয়া যিটো আমাৰ সেই মানে আমাৰ মাজত যিটো বীৰত্ব এই আছে, সকলোবিলাক পিনে আগবাঢ়ি যাওক। সেইটোৰ কাৰণে আমাৰ এই বুক ফেয়াৰবিলাকে অৰিহণা যোগাব বুলি আমি আশা কৰোঁ। গতিকে আৰু ইয়াত কি জানে, বুক ফেয়াৰখনত অকল কিতাপ কিনাটোৱে নহয়, ধৰক এটা পৰিৱেশ ৰচনা কৰা হয়। ইয়াত ধৰক কিতাপ চালে দেখিলে যে এই কিতাপ আছে, এই বিভাগৰ কিতাপ ওলাইছে। এতিয়া ধৰক বাহিৰৰ যি পাব্লিচাৰবিলাক আহিব, আমাৰ অসমৰ পাব্লিচাৰবিলাকে দেখিব এনেকুৱা বিভাগতো কিতাপ ওলাইছে।
চাব পাৰে। আৰু ইয়াত কি হয় জানে, ইয়াত আমাৰ বুক ফেয়াৰখন হ'ল কোনো মানে ৰাজনীতিৰ উৰ্ধত সকলো মানুহ আহিব পাৰে, মানে কোন মানুহ নাহিব নোৱাৰে সেইটো তেনেকুৱা কথা নাই, সকলোৱে আহিব পাৰে, সকলো লগ হ'ব পাৰে, একে ডেকা বুঢ়াৰ পৰা। এই এটা ডাঙৰ প্লেটফৰ্ম, অৰাজনৈতিক প্লেটফৰ্ম। গতিকে এই প্লেটফৰ্মত সকলোৱে আহি গ্ৰন্থৰ কাৰণে, গ্ৰন্থৰ আমাৰ অসমীয়া গ্ৰন্থ বা সকলো গ্ৰন্থৰ কাৰণে এটা যদি আমাক উৎসাহিত কৰে, সেইটো কাৰণে আমাৰ প্ৰকাশক বিক্ৰেতাসকলে লাভৱান হ'ব বুলি মই আশা কৰোঁ। হয়, গোস্বামী ডাঙৰীয়াই গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা কৈছে। আপোনাৰ বক্তব্যৰ মাজত মই এটা কথাৰ অনুমান পালোঁ যে গ্ৰন্থমেলাত কোনো ধৰণৰ চৰকাৰী হেঁচা নাই, আপুনি কি কয়? চৰকাৰী সুবিধা আছে, হেঁচা নাই। চৰকাৰী সুবিধাটো লাগিব, ধৰক ফিল্ডৰ লাগে, আমাক ছিকিউৰিটি লাগে, আমাক পানী লাগে, বা ধৰক যিমান পইচা খৰচ হয় সেই খৰচখিনি তেওঁলোকে হেৰি কৰাৰ কাৰণে এতিয়া ধৰক সেইখিনি সহায় আমাকতো চৰকাৰে কৰিছে, গতিকে আমি বেয়া ক'ব নোৱাৰোঁ। আৰু এটা কথাই ক'ব পাৰোঁ চৰকাৰক, আৰু আমাৰ লাইব্ৰেৰীবিলাক ডেভেলপ কৰি ইয়াৰ পৰা কিতাপ কিনক, চৰকাৰে আৰু কিতাপ কিনক, লাইব্ৰেৰী গঢ়ক। আৰু আমি এতিয়া শুনি আছোঁ, এতিয়া নতুন বৰ্ষতে এতিয়া এটা কথা, আমাৰ আগতে ষ্টেট চেণ্ট্ৰেল লাইব্ৰেৰী নাছিলে, এতিয়া আমি শুনি আছোঁ অসম চৰকাৰে ষ্টেট চেণ্ট্ৰেল লাইব্ৰেৰী এটা বনাব। গতিকে বনালে আমাৰ অসমীয়া প্ৰকাশকসকলৰ কাৰণে এটা সুবিধা হ'ব, উপকৃত হ'ব। এই এটা তেওঁলোকক আমি অসম চৰকাৰে কি জানে সেইবিলাক হস্তক্ষেপ, আমাৰ ধৰক আমাৰতো সকলো ধৰণৰ বুক ষ্টল আহে, সকলো ধৰণৰ মানুহ আহিব পাৰে, সেইবিলাক চৰকাৰ নাই। কিন্তু চৰকাৰক আমি বিচাৰিছোঁ আৰু ধৰক আৰু 10খন বুক ফেয়াৰ কৰক, তেখেতসকলে সহায় কৰক, আৰু পাৰিলে ধৰক আৰু কম ৰেটত আৰু যদি কৰিব পাৰে সেইটোও কৰক, সেইটো কথা নাই যে চৰকাৰে যদি কৰিব পাৰে এনেকৈ কৰিব পাৰে। আৰু এতিয়া শুনিছোঁ আমাৰ ধৰক 1000জন নতুন মানে নবীন লেখক লেখিকাক পুৰস্কৃত কৰিব 25,000কৈ, এইটো এটা ভাল কথা। আৰু এইটো পুৰস্কৃত কৰিব বোলে আমাৰ বুক ফেয়াৰতে। গতিকে তেখেতসকলক আমি অনুৰোধ কৰিছোঁ, মানে নতুন লেখক যিসকলে ধৰক এই 25,000 টকা পায়, তেওঁলোকে নহ'লেও যদি 5,000 টকাকৈ কিতাপ কিনে আমাৰ বুক ফেয়াৰত, সেইও এটা সুবিধা। তাৰে পিছত আৰু এটা তেওঁলোকে প্ৰকাশন পৰিষদৰ পৰা এটা কিবা 50,000 আৰু 70,000 টকাৰ এটা হেৰি কৰিছে, মানে কিতাপৰ ওপৰত লেখকসকলক হেৰি কৰিব, তাৰে কাৰণে সেই লেখকসকলে উপকৃত হ'ব। লগতে আৰু এটা কি কৈছে তেখেতসকলে, আগতে প্ৰকাশন পৰিষদে আমি লগ হোৱাৰ পিছত এটা হেৰি কৰিলে যে আগতে এজন মানুহক বিশিষ্ট মানে সাহিত্যিকক এটা পুৰস্কাৰ দিছে 2 লাখ টকা। এতিয়া আমাৰ ৰণোজ পেগু ডাঙৰীয়াই সেইটো 5 লাখ কৰিছে, আৰু প্ৰকাশককো 2 লাখ টকা দিব। সেইটো এটা কাৰণে উৎসাহিত হৈছে আমাৰ প্ৰকাশকসকল, যে ভাল কিতাপ এখন হ'লে, আগতে ধৰক এতিয়া সাহিত্য একাডেমি পুৰস্কৃত কৰে কিন্তু আমাৰ প্ৰকাশকসকলৰ নাম নাহে। এতিয়া আমাৰ প্ৰকাশন পৰিষদে সেই এটা সুবিধা কৰিছে যে ৰাইটাৰ অসমত বোধহয় ভাৰতবৰ্ষৰ ক'তো নাই যে এনেকৈ 5 লাখ টকা দিয়া, মানে পুৰস্কাৰ কৰা আৰু পাব্লিছাৰক দিয়া। এইটো প্ৰথম, মানে এই 3-4 বছৰ কৰিলে নতুন ধাৰাৰ সৃষ্টি কৰিছে। এই 1000 নতুন লেখক সৃষ্টি হ'ল নহয়, গতিকে তেওঁলোকে উৎসাহিত হ'ব। আৰু আমিও ধৰক এই তেওঁলোকৰ ধৰক এই 25,000কৈ যে টকা পায়, 1000 টকা হ'লেওতো কিতাপ কিনিব, সেইও এটা সুবিধা হ'ল বুক ফেয়াৰত। গতিকে এইবিলাক কৰি আছে চৰকাৰে। আৰু ভাবোঁ ধৰক আমাৰ অসমীয়া প্ৰকাশক বিক্ৰেতাসকলৰ পৰা তেখেতসকলে যদি আৰু এটা হেৰি কৰে যে বুক ফেয়াৰতে কলেজবিলাকত যদি কিতাপ কিনিব দিয়ে, কলেজবিলাককো যদি ধৰক 2 লাখ টকা সেনেকৈ কলেজবিলাককো ফাণ্ডত দিয়ে, সেইটোৱে আমি তেখেতসকলক অনুৰোধ জনাওঁ চৰকাৰক, অসম চৰকাৰ, মাননীয় শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাওঁ যে কলেজ স্কুল যিমান আছে সকলোকে এটা যদি ধৰক ধন দিয়ে, বোলে এই 2 লাখ টকা দিছোঁ এই বুক ফেয়াৰবিলাকত কিতাপ ক্ৰয় কৰক, সেইটো হ'লে আৰু ভাল হয়। অসমীয়া মানে ৰিজনেল লেংগুৱেজবিলাকৰ কাৰণে এটা উৎসাহিত হয়, এটা সুখবৰ হ'ব। গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। মই আহিছোঁ মণিষ হাজৰিকাৰ ওচৰলৈ, আৰু মণিষ হাজৰিকাকো মই এই কথা সুধিব বিচাৰিছোঁ, কাৰণ আমাৰ গুৱাহাটীত এই গ্ৰন্থমেলা হ'বলৈ বেছি দিন নাই, মাজত অলপ সময়ৰ ব্যৱধান আছে, কেইটামান দিন আছে। আমাৰ খানাপাৰাত হ'ব লগা এই গ্ৰন্থমেলা, অসম গ্ৰন্থমেলাক লৈ মণিষৰ কি কল্পনা? কাৰণ ইতিমধ্যে 7খন গ্ৰন্থমেলা হৈ গ'ল, তাৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত আমাৰ গুৱাহাটীত যিখন গ্ৰন্থমেলা হ'ব, এই গ্ৰন্থমেলাখন যিহেতু সকলো দিশৰ পৰাই লক্ষ্য কৰিব লগা হয়, মণিষে কি ভাবে? আচলতে মই গ্ৰন্থমেলাতকৈ এইটো গ্ৰন্থৰ উৎসৱ বুলিহে কওঁ, কাৰণ গ্ৰন্থমেলাত এনেকুৱা হয়, এনেকুৱা এটা ভাল পৰিৱেশৰ সৃষ্টি হয় য'ত মই আগতে কোৱাৰ দৰে লেখক লেখিকাসকলে মানে এটা প্লেটফৰ্ম পায়
কি যে এজন প্ৰকাশকৰ ওচৰ চাপিবলৈ তেওঁলোকৰ লগত ডাইৰেক্ট এটা কণ্টেক্ট কৰিবৰ কাৰণে কি যে তেনেকুৱা এখন কিতাপ এখন লিখি আছে বা তেনেকুৱা কিবা কৰি আছে কি দিশত আগবাঢ়িলে ভাল তো আৰু সেইটো আমিও বিচাৰোঁ কি যে আচলতে নতুন লেখক লেখিকা আৰু আমিতো সদায় আগৰ যিখিনি তেওঁ লেখক মানে যথেষ্ট নাম থকা যিখিনি লেখক লেখিকা তেওঁলোককতো আমি সদায় মানে সুবিধা কৰিবলৈ চেষ্টা কৰোঁৱে তাৰ লগতে যিখিনি নৱ লেখক আছে আমি সদায় কওঁ যে তোমালোকে লিখি যোৱা কাৰণ তেতিয়াহে আমাৰ নেক্সট জেনেৰেশ্যনটোৱে জানিব কি যে আচলতে আমি এইটো কণ্টিনিউৱেশ্যন কেনেকৈ হ'ব কাৰণ এটা সময়ৰ পিছত এইটো এটা চাইকেলটো বন্ধ হৈ যাব নালাগে তো আমিও এই আগন্তুক গ্ৰন্থমেলাটো যিখন 24 তাৰিখৰ পৰা হ'ব সেই গ্ৰন্থমেলাক লৈ পেলাই যথেষ্টখিনি ৰাইজৰ মাজত কিতাপ মুকলি কৰি দিছোঁ আৰু তাৰ মাজত উল্লেখযোগ্য কিতাপ গ্ৰন্থকেইখনমানৰ ভিতৰত যদি নাম লগা হয় যেনে হ'ল আপোনাৰ বেদখল উচ্ছেদ ভৱিষ্যত ধ্ৰুৱশ্ৰী মহন্তৰ লেণ্ড ৰিকুৱেজিশ্যনৰ ওপৰত বেছ কৰা ডাটাবেছ থকা কিতাপ তাৰ লগতে আপোনাৰ ধ্ৰুৱজ্যোতি বৰাৰ আপোনাৰ ৰাম ভৰছেৰ যুদ্ধযাত্ৰা বুলি এখন খুব ভাল উপন্যাস লগতে বেংডুবাৰ ঘাট আৰু সাংবাদিক জিতুমণি বৰাৰ সাৰে থকা মানুহৰ প্ৰতিধ্বনি আৰু লগতে আপোনাৰ আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দাদাৰ নামত উচৰ্গা কৰি দুখন গ্ৰন্থ এবাৰ আমি ৰাইজৰ মাজত মুকলি কৰি দিছোঁ আৰু যথেষ্ট ভাল সঁহাৰি পাইছোঁ আমি এখন হ'ল কিমান বিশাল এই সাগৰ পুলিন কলিতাৰ আৰু জুবিন ভৈৱৱ বুলি আৰু তাৰ মাজতে সকলোখিনি আপোনাৰ কিছুমান আমি পুৰণি যিখিনি আমাৰ ইংৰাজী হওক বা বেলেগ বেলেগ ভাষাত পুৰণি যিখিনি খুব চৰ্চাত থকা কিছু উপন্যাস হওক বা তেনেকুৱা ধৰণৰ কিতাপ আমি এবাৰ অনুবাদ কৰি ওলাইছোঁ আৰু যথেষ্ট ভাল সঁহাৰি আমি ৰাইজৰ মাজত এতিয়ালৈকে পাবলৈ সক্ষম হৈছোঁ আৰু আমি আশা কৰিছোঁ কি যে আসনটো গ্ৰন্থমেলাটো যথেষ্ট মানুহে এইখিনি আঁকোৱালি ল'ব তাৰ লগতে আপুনি যদি আৰু কেইখনমানৰ কথা সোধে যেনেকৈ আপোনাৰ সমগ্ৰ ওলাইছোঁ আমি ৰঞ্জু হাজৰিকাৰ কিছুমান সমগ্ৰ ওলাইছোঁ সৰু সৰু কিতাপৰ লগত সমগ্ৰ কিছুমান মানুহে কালেক্টাৰ্ছ এডিশ্যন হিচাপত কালেক্ট কৰিব পাৰিব এই গ্ৰন্থমেলাত আৰু লগতে আপোনাৰ কিছু পুৰণি গ্ৰন্থ আমি চেষ্টা কৰিছোঁ যিখিনি গ্ৰন্থ বৰ্তমান কেতিয়াবা বহু বছৰ আগতে হেৰাই গৈছিলে সেই গ্ৰন্থখিনি কেনেকৈ আকৌ আমি নতুন ৰূপত আমি ওলাই মানে ৰাইজৰ মাজত মুকলি কৰি দিব পাৰোঁ যেন সেইখিনি গ্ৰন্থৰ যিখিনি মূল মেছেজটো যিটো আমাৰ ছ'চাইটিত স্প্ৰেড হ'ব লাগে সেই বস্তুটো আমি কেনেকৈ মানে কণ্ট্ৰিবিউট কৰিব পাৰোঁ আমাৰ বনলতাৰ তৰফৰ পৰা আৰু যেনেদৰে ধীৰাজ গোস্বামী ডাঙৰীয়াই কোৱা মতে আমি আশাবাদী কি যে এই যে চৰকাৰে যিখিনি আমাক সুবিধা দিছে সেইখিনিক লৈ আমি কেনেকৈ আৰু এই যুদ্ধটোত আগবাঢ়ি যাব পাৰোঁ আৰু আমি যথেষ্ট মানে এইবাবে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপোনালোকৰ চেনেলৰ থ্ৰু দি যে এইখিনি সহায় আমাক আগবঢ়োৱাৰ বাবে আৰু আমি আশা কৰিছোঁ কি যে আগন্তুক দিনলৈ আৰু কিছুমান ইনোভেটিভ এপ্ৰ'চ আনক তেওঁলোকে কেনেকৈ আমাক আৰু আগবাঢ়ি নিয়াত সুবিধা কৰে আমি সকলো সদায় ৰাইজৰ লগত আৰু চৰকাৰৰ লগত হৈ আমি কাম কৰি যাম বুলি আমি আশা কৰিছোঁ হয় যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে মনীষে কলমৰ নিচাত পোৱা সুখ হেনো স্বৰ্গীয় সেই বুলি কোৱা হয় মই আহিছোঁ ভৱেনজ্যোতি বৰাৰ ওচৰলৈ আৰু ভৱেনজ্যোতি বৰাক মই এটা কথা সুধিব বিচাৰিছোঁ আপোনাক মই বহুকেইখন গ্ৰন্থমেলাত সততে লক্ষ্য কৰোঁ যে আপুনি বহু দোকানত আপুনি ঘূৰি থাকে আপুনি গ্ৰন্থমেলাৰ প্ৰেমিক হিচাপে আপুনি জনাজাত আপোনাক মই এটা কথা সুধিব বিচাৰোঁ যে গ্ৰন্থমেলাবিলাকত কেনেধৰণৰ মানুহে কেনেধৰণৰ গ্ৰন্থ ক্ৰয় কৰে আপোনাৰ কিবা অভিজ্ঞতা আছে এতিয়া মই ক'বলৈ গ'লে দুইজন আমাৰ বিশিষ্ট গ্ৰন্থ প্ৰকাশক ধীৰাজ গোস্বামী ডাঙৰীয়া মনীষ হাজৰিকীয়া তেখেতলোকেতো ইতিমধ্যে সন্তুষ্ট প্ৰকাশ কৰাৰ নিচিনা মই দেখিছোঁ যে তেখেতলোকে ভাল এটা পৰিৱেশ পাইছে গ্ৰন্থ বিক্ৰী কৰিছে কিন্তু মোৰ অকণমান তেখেতলোকৰ দৃষ্টিতকৈ মোৰ দৃষ্টিটো অকণমান বেলেগ হৈছে মই সাধাৰণতে পৃথক হৈছে মই গ্ৰন্থ মেলাত যাওঁ কিতাপ কি কিনে কি কৰে অলপ লক্ষ্য কৰোঁ তেতিয়া দেখোঁ যে গুৰুগম্ভীৰ কিতাপ বিক্ৰী নোহোৱা কথাটো মই কোৱা নাই গুৰুগম্ভীৰ কিতাপতকৈও পাতল ধৰণৰ কিতাপ কিছুমান ধৰক নাৰায়ণ কবচ হনুমান চালিচা মন্ত্ৰৰ পুথি ফেংচুই বা বনদৰৱৰ গুণাগুণ এইবিলাক সাধাৰণ গ্ৰাহকবিলাকে এই ধৰণৰ কিতাপ কিনা দেখা যায় যিসকল অলপ অধ্যয়নশীল আৰু যিসকলে গৱেষণাধৰ্মী লোক আহে বা ছাত্ৰ ছাত্ৰী আহে বা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীক দেখা যায় তেওঁলোকে সেই নিৰ্দিষ্ট কেইটামান কিতাপ নাম লিখি আহে সেইকেইটা গোটেই গ্ৰন্থমেলাখনত বিচাৰি ফুৰা দেখোঁ আৰু যদি সেইকেইটা পায় কিনে আৰু যদি নাপায় সেইকেইটা
তেখেতলোকে নিকিনে। আৰু আমি সাধাৰণতে 40ৰ পৰা 60 বছৰ বয়সৰ যিসকল গ্ৰন্থপ্ৰেমী আহে, তেখেতলোকৰ কেতিয়াবা পৰিয়াল হৈ আহে, ল'ৰা ছোৱালী লৈ আহে, তেখেতলোকে সাধাৰণতে নিবন্ধ কিতাপ কিনা দেখা যায়। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি, যেতিয়া সাহিত্য অকাডেমি পায় বা কোনো এখন কিতাপত পুৰস্কাৰ ঘোষণা কৰে, কোনোবা এখন কিতাপ বেছি বিক্ৰী হৈছে বুলি গম পোৱা যায়, তেতিয়া সেই কিতাপখনৰ মানে গ্ৰাহকে কি আছে কি নাই নাজানো বেছিকৈ কিনিবলৈ যায়। কোনোবা এখন কিতাপ সাহিত্য একাডেমি যদি এইবছৰ পাইছে, আগতে কিতাপখন থাকে কিন্তু সেইখনত গুৰুত্ব দিয়া নাযায়। সাহিত্য একাডেমি পোৱা বা এনেকুৱা, মই সাহিত্য একাডেমি পোৱাৰ কাৰণে খুব ভাল পাইছোঁ যে সেইখন কিতাপ বিক্ৰী হ'ব লাগে। সাহিত্য একাডেমি পোৱাৰ আগতো সেই কিতাপখন বিক্ৰী হ'ব লাগে, সাহিত্য একাডেমিৰ পিছত যিটো বিক্ৰী হয় তাৰ আগতো বিক্ৰী হ'ব লাগে। তেনেকুৱা ভাল কিতাপ যদি আছে, আচলতে ভাল কিতাপ কেতিয়াবা কোনোবাই দৃষ্টি দেখুৱাই দিবলগীয়া হয় আৰু দেখুৱাই দিয়াৰ পিছতে কিতাপখিনি কিনা হয়। ভাবিছোঁ যে আমাৰ পঢ়ুৱৈসকলক, আমাৰ প্ৰকাশকসকলে এতিয়া যি সন্তুষ্ট প্ৰকাশ কৰিছে, সেইকাৰণে মই ভাবোঁ যে পঢ়ুৱৈসকলৰ সজাগ কৰিব লাগিব। মই ধন্যবাদ জনাইছোঁ ভৱেনজ্যোতি বৰা। এটা গুৰুত্বপূৰ্ণ বিষয়ত আমি আলোচনা কৰি আছোঁ, গ্ৰন্থবৰ্ষ 2025ত গ্ৰন্থমেলাৰ কি অগ্ৰগতি। আমি কিছু সময়ৰ পাছত আলোচনালৈ পুনৰ উভতি আহিম। এতিয়া লৈছোঁ খন্তেক সময়ৰ বাণিজ্যিক বিৰতি। এক্সিডেণ্টৰ পৰা বাচিলা হয়, কিন্তু এই ধোঁৱা ধূলি সোপাৰ পৰা কেনেকে বাচিবা হে? এইবোৰে কলিজা হাওঁফাওঁ চব খাব, বুজিছা? হাৰ্ট এটেক হৈ মৰিব লাগিব। মোৰ চকুকেইটাও পুৰিছে, বুজিছেনে? মুঠৰ ওপৰত মৰণ ফান, উশাহৰ বায়ুকণো বিষাক্ত হ'ল। বিষাক্ত হ'ল বুলি নক'ব, আমাৰ কিছুমান কাম কাজেহে বায়ু বিষাক্ত কৰিলে। প্ৰদূষিত বায়ুৰ ফলত হৃদযন্ত্ৰ, হাওঁফাওঁ, মস্তিষ্ক, যকৃত, বৃক্ক আদি ৰোগত আক্ৰান্ত হোৱাৰ লগতে মৃত্যুৰ কাৰণো হ'ব পাৰে। আমি তেনে কাম কাজৰ কিবা একোটা হয়, প্ৰদূষণ ৰোধী ব্যৱস্থা ল'ব লাগিব। আহক আমি বায়ু প্ৰদূষণ ৰোধ কৰোঁ। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰচাৰিত। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल। टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट? आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम से। অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। গোটেইখন ধোঁৱা ধোঁৱা হ'ল। প্ৰদূষণ, গাড়ী মটৰৰ বাবে প্ৰদূষণ। এই প্ৰদূষণবোৰ বন্ধ কৰিব নোৱাৰিনে?
বহু পৰিমাণে কমাব পৰা যায়। এই প্ৰদূষণে কম ক্ষতি কৰিছেনে বাৰু? সেই কথা আমি নিজে নুবুজিলে কোনে বুজাব? অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ দ্বাৰা প্ৰযোজিত আৰু প্ৰচাৰিত। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। US मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है। এ বাইদেউ কি কৰে জাবৰ পেলাও আকৌ। এইবোৰ এই পলিথিন প্লাষ্টিকৰ জাবৰবোৰ সদায়তো এই নলাটোতেই পেলাই আহিছো। পলিথিন প্লাষ্টিক পেলাই নলাটো একেবাৰে বন্ধ কৰি পেলাইছে, পানী ওলাই যাব নোৱাৰে, নহয়নে বাইদেউ? ৰ'ব বাইদেউ ৰ'ব, 1 মিনিট ৰ'ব। আপুনি জানেনে পলিথিন প্লাষ্টিক পানীত নগলে মাটিটো মিলি নাযায়। আপোনালোকে সেইবোৰ নলাত পেলায় আৰু গোট খাই নলাটো বন্ধ হৈ যায়। হ'ব আৰু নেপেলাও দিয়ক, জ্বলায়ে দিম। আৰু বেছি বেয়া হ'ব, জ্বলালে বায়ু বিষাক্ত হ'ব। তেনেহ'লে কি কৰিম? জাবৰ নিবলৈ অহা নাইবা ফেৰীৱালাক দি দিব, তেওঁলোকে কাৰখানাত বেচিব আৰু কাৰখানাত নতুন বস্তু বনাব। বুজিলেনে? বুজিলো। প্লাষ্টিক পলিথিন য'তে ত'তে নেপেলাব আৰু নজ্বলাব। নিবলৈ অহা মানুহকে দি দিবচোন, 2 পইচা পাব। বিৰতিৰ পাছত আমি পুনৰ আলোচনালৈ উলটি আহিছোঁ। গ্ৰন্থবৰ্ষ 2025ত গ্ৰন্থমেলাৰ কি অগ্ৰগতি, এই বিষয় লৈ আমি আলোচনা কৰি আছোঁ। অকল অসম গ্ৰন্থমেলাই নহয়, বিভিন্ন সময়ত বিভিন্ন ঠাইত গ্ৰন্থমেলা হৈ আছে। নলবাৰীত গল্প কথা কবিতা পাঠৰ মননশীল অনুষ্ঠান অনুষ্ঠিত হৈছে। অকল নলবাৰী নহয়, বিভিন্ন ঠাইত বিভিন্ন সময়ত এনেধৰণৰ সাহিত্যৰ অনুষ্ঠানবিলাক হৈ আছে। এটা ভাল লগা কথা, আমাৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱৰ কথা। বুঢ়া দিয়া গ্ৰন্থমেলা চামৰাত অনুষ্ঠিত হ'ব 16 জানুৱাৰীৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ত গ্ৰন্থৰ এক জাগৰণ সৃষ্টি হৈছে। তাত শেহতীয়াভাৱে কুমুদ নাথ শৰ্মা ৰচনাৱলী উন্মোচন কৰা হৈছে। এনেধৰণৰ গ্ৰন্থৰ পৰিৱেশ আমাৰ ৰাজ্যখনত বিৰাজমান হৈ আছে। এনে সময়ত আমাৰ গুৱাহাটীত অসম গ্ৰন্থমেলা হ'বলৈ গৈ আছে 24 ডিচেম্বৰৰ পৰা। মই আহিছোঁ ধীৰাজ গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ, আৰু গোস্বামী ডাঙৰীয়াক মই এই কথাটোত অকণমান লক্ষ্য কৰিবলৈ আপোনাক অনুৰোধ জনাইছোঁ। ভৱেনজ্যোতি বৰাই খন্তেক আগতে এটা কথা উল্লেখ কৰিছিলে, এটা অকণমান সৰু সুৰা অভিযোগ কৰিছিলে যে আমাৰ প্ৰকাশকসকল পাঠকৰ ওচৰত বেছি দায়বদ্ধ হ'ব লাগে, গ্ৰন্থ সন্দৰ্ভত তেখেতসকলে এটা ধাৰণা দিব লাগে। আপুনি এই সন্দৰ্ভত কি কয়? নাই, আমাৰ প্ৰকাশকসকলে বুজিছে। প্ৰকাশকসকলে চব এখেতে কোৱাৰ নিচিনা চব কিতাপেই উলিয়ায়। তাৰমানে নাৰায়ণ কবচৰ পৰা হনুমান হিৰলৈকে একেবাৰে মহাভাৰতলৈকে উলিয়াইছে। আৰু মই কৈছোঁ মানুহৰ পচন্দ বেলেগ হয়। নহয়, পচন্দ নহয়। এতিয়া কথা হ'ল মানুহৰ সেইটো, এতিয়া মানুহবিলাকে কি বিচাৰে সেইটো আমি প্ৰদৰ্শন কৰিবহে পাৰোঁ।
কিন্তু আমাৰ প্ৰদৰ্শন সেয়ে হয়, বুক ফেয়াৰ মানে প্ৰদৰ্শন। আমি প্ৰদৰ্শন কৰোঁ যে এইখন কিতাপ এনেকুৱা। এতিয়া কেনেকুৱা মানুহবিলাকৰ কেনেকুৱা হৈছে, ছ'চিয়েল মিডিয়াই দি বোলে এইখন কিতাপ ভাল, কোনোবাই ক'লে সেই তেনেকুৱা শুনি কিতাপ কিনে। এতিয়া আপোনাৰ প্ৰবন্ধৰ কিতাপ তেখেতে ক'লে, মাননীয় ক'লে যে প্ৰবন্ধৰ কিতাপ বিক্ৰী নহয়, কিন্তু প্ৰবন্ধৰ কিতাপ লেখা মানুহো কমি গ'ল। যে হোমেন বৰগোহাঁই ছাৰ ঢুকোৱাৰ পিছত আৰু নতুন প্ৰবন্ধৰ কিতাপ নাই। এতিয়া ধৰক ৰঞ্জিত দেৱগোস্বামী এখন কিতাপ দেখিছোঁ, দ্বিতীয় সংস্কৰণো হৈছে। এতিয়া সেইখনটো সাহিত্যৰ সকলো মানুহৰ ঘৰে ঘৰে থাকিব লাগে, তেনেকুৱা। এই মনীষতেও বহুত কিতাপ কৰিছে। আৰু ধৰক এতিয়া আমি ইংৰাজী কিতাপ কৰিছোঁ, বহুত অসমীয়াৰ পৰা ইংৰাজী কিতাপ কৰিছোঁ বা ইংৰাজীৰ পৰা অসমীয়া কৰিছোঁ, সেইবিলাক কিতাপো হৈ আছে। এতিয়া পাঠকসকলে তেওঁলোকৰ সেইটো চইচটো আমি ক'ব নোৱাৰোঁ, সেইবিলাক ক'ব লাগিব যেনে যিবিলাক ইণ্টেলেকচুৱেল আছে। কেইখনমান গ্ৰন্থৰ কথা আপুনি উল্লেখ কৰিব নেকি? কিহৰ পৰা? আমি টিৰ ওপৰত নতুন কিতাপ উলিয়াইছোঁ, ইংৰাজী কিতাপ উলিয়াইছোঁ। তেনেকৈ জুবিন গাৰ্গৰো নতুন কিতাপ এখন দেৱজিৎ ভূঞা কালি বম্বেতে ৰিলিজ হৈছে, সেইবিলাক কিতাপ ওলাইছোঁ। বহুত কিতাপ আছে তেনেকুৱা। আমাৰ অৰূপ দত্ত ছাৰৰ ইংৰাজী কিতাপবিলাক আগতে অসমীয়া ল'ৰা ছোৱালী পোৱা নাছিল, সেইবিলাক চব অসমীয়া কৰা হৈছে। এখন তেওঁৰ দ্য বেগ বুলি কিতাপ আছিলে, সেইখনো এতিয়া অসমীয়া ওলাব বুক ফেয়াৰত। তেনেকৈ বহুত কেইজনৰ, দীনেশ গোস্বামী ছাৰৰ কিতাপ ওলাব আমাৰ তাত। বহুত কিতাপ আছে। যে কথা হ'ল কি জানেনে, এই আজিকালি কি হয় জানেনে, এই পাব্লিচিটিয়ে মানে যিমানে পাব্লিচিটি বেলেগ বেলেগ ধৰণৰ হ'ব, তেনেকুৱা কিতাপ বিক্ৰী বেছিকৈ হয়। বিক্ৰী হয়। আৰু বিক্ৰী হয় মানে ধৰক আপুনি মুখে মুখে ক'লে যে এইখন কিতাপ আপুনি কিনিছেনে, তেতিয়াহ'লে কিনিব। এতিয়া তেনেকুৱা হোৱাৰ কাৰণে আমি কিতাপ উলিয়াওঁ, আমিতো বিভিন্ন কিতাপ উলিয়াওঁ। আমি ডক্টৰ শৰৎ ফুকন ছাৰৰো কিতাপ উলিয়াইছোঁ। কিতাপটো বহুত কিতাপ আছে, প্ৰকাশন প্ৰতিষ্ঠানে এওঁলোকে উলিয়াইছে, আৰু জ্যোতি প্ৰকাশনে ওলাইছে, বা ষ্টুডেণ্ট ষ্টৰী কিমান কিতাপ ওলাইছে। কিন্তু নতুন প্ৰবন্ধৰ কিতাপবিলাক কম ওলাইছে মানে ধৰক হীৰেণ গোহাঁই ছাৰ আছে এতিয়া, বা সেনেকুৱা লিখা মানুহ আৰু লাহে লাহে কমি গৈছে। আৰু পেপাৰতে প্ৰবন্ধবিলাক চাই লয় মানুহবিলাকে। পেপাৰখনেই আজিকালি আপোনাৰ ধৰক আগতে যদি 1 লাখ চলিছে, এতিয়া সেইখন পেপাৰ 60,000 পাইছে, কোনোবা 10,000 পাইছে। পেপাৰৰ অৱস্থা আপুনি বেছি ভালকৈ জানিব, হয়, পেপাৰে নপঢ়ে। গতিকে আমাৰ কিতাপবিলাক ধৰক কিছুমান বুক ফেয়াৰ যে আমি কৰোঁ, ধৰক আপুনি কিতাপ এখন কিনিলে তাৰে লগত আপোনাৰ বন্ধু এটাই দেখি ক'লে তেওঁ এখন কিনিলে, মানে বুক ফেয়াৰবিলাকত যে কিতাপ বিক্ৰী হয় তেনেকৈ হয়। এতিয়া চইচটো নিজৰ কথা। আমি দিব লগাটো আমি দি থাকোঁ, পাব্লিচাৰসকলে দিয়ে, কিন্তু আমি ধৰক এতিয়া নেচাৰেল বা ইণ্টাৰনেশ্যনেল যিবিলাক পাব্লিচাৰ, তেওঁলোকৰ নিচিনা কাম কৰিব নোৱাৰোঁ, কাৰণ আমাৰ সীমিত বজাৰ, অকল ব্ৰহ্মপুত্ৰ উপত্যকাতে বজাৰ অসমীয়া কিতাপৰ, বুজিছে। কিন্তু আমি এতিয়া বুজিছে, এইবাৰ বুক ফেয়াৰ শিলচৰতো কৰা হৈছে, যে তাতেও অসমীয়া কিতাপ বিক্ৰী হোৱাৰ কাৰণে কৰিছোঁ। এতিয়া ভাবিছোঁ ধৰক কেলকাতাত আমাৰ এখন আছে, ভূপেন হাজৰিকাৰ ওপৰত কেলকাতা বুক ফেয়াৰত এখন ডাঙৰ আলোচনা চক্ৰ হ'ব। তাত আমাৰ অসমীয়া কিতাপ বিক্ৰী হ'ব বুলি আমি আশা কৰোঁ। গতিকে সেনেকৈ কিতাপ কিছুমান বিক্ৰী হোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। স্কুলৰ ল'ৰা ছোৱালীক আমি যে প্ৰগ্ৰেম কৰাওঁ, তেওঁলোকৰ জানো যে তেওঁলোকৰ অভিভাৱক আহক, ল'ৰা ছোৱালীৰ লগত আহিও কিতাপ কিনক, সেইটো এটা কৰিছোঁ। কিন্তু মানুহৰ চইচটো নিজৰ, আমি সেই কৰিব নোৱাৰোঁ। কিন্তু শিক্ষকসকল, মানে যিয়ে শিক্ষক, হাইস্কুলৰ হওক কলেজৰ, সেই শিক্ষকসকল বা ইণ্টেলেকচুৱেলসকলে যদি কৈ দিয়ে যে এই কিতাপ তোমালোকে কিনি বা পঢ়িব লাগে, এনেকুৱা কিতাপ এখন, আগতে যিটো চৰ্চা হৈছিল, এই চৰ্চাটো আজিকালি কিতাপৰ আলোচনাটো কমি গৈছে। আগতে ধৰক হীৰেণ গোহাঁই, ভৱেন বৰুৱা বা এইসকল ছাৰে মানে কিতাপ পঢ়িছিল, আলোচনা হৈছিল মুখে মুখে। তেতিয়াতো টিভি নাছিল, কিন্তু তাত বেছি আলোচনা হৈছিল, পেপাৰত বেছি আলোচনা হৈছিল। কিন্তু এতিয়া ধৰক টিভি আছে, আছে, এইবিলাক লৈ কিতাপৰ বেছি আলোচনা, মানে কিতাপ লৈ এখন কিতাপ ভাল, এইখন পঢ়িব, সেনেকুৱা কোনো আলোচনা হোৱা নাই। গতিকে মানুহে কম হয়। এতিয়া ধৰক ফেচবুকত কিবা এখন কিতাপ দিলে, আপোনাৰ যদি যাৰ বেছি আছে, তেওঁৰ কিতাপখন কিনিলে, কিনি পঢ়িলে, আৰু আজিকালি আলোচনাও হয় যদিও সেইবিলাক কম পঢ়ে, তাৰমানে কি পেপাৰ পঢ়া মানুহ কমি গ'ল। অধ্যয়ন কৰা মানুহ কমি গ'ল, যথেষ্ট আক্ষেপ প্ৰকাশ কৰিছে গোস্বামী ডাঙৰীয়াই। তেখেতক মই ধন্যবাদ জনাইছোঁ। মই আহিছোঁ মনীষ হাজৰিকাৰ ওচৰলৈ, আৰু মনীষক মই সুধিব বিচাৰিছোঁ যে এই ডিজিটেল যুগ, এতিয়া বৰ্তমান ডিজিটেল যুগ, এই ডিজিটেল যুগত গ্ৰন্থৰ আদৰ কমিছে নেকি? মনীষে কি কয়? প্ৰথমতে আচলতে সেইটো প্ৰশ্ন মই উত্তৰ দিয়াৰ আগত এটা কথা ক'ম, সকলো বস্তুৰে প্ৰ'জ এণ্ড কনছ থাকে, মানে ভাল আৰু বেয়া দুটাই থাকে। আৰু বেয়াৰ ভিতৰত যদি আমি কওঁ যে আচলতে আমি কি কণ্টেণ্ট কনজিউম কৰিছোঁ, আমাৰ যিখিনি নৱ প্ৰজন্মই
যিখিনি ল'ৰা ছোৱালী আছে বা তেওঁলোকে কেনেকুৱা ধৰণৰ বস্তু চাই ভাল পাইছে সেইটোক লৈ আমি এটা সজাগতা আনিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল ভাল এইটো কাৰণতে, কাৰণ আগতে মানে কেনেকুৱা হৈছিলে, মানুহে ধৰা কিতাপ এখনৰ বিষয়ে মানে গম পাবৰ কাৰণে হয়তো কিতাপ এখনৰ দোকানলৈ যাব লাগিছিলে বা কাৰোবাৰ মুখেৰে কথা গম পাইছিলে যে শুনা পাইছিলে যে এখন কিতাপ বা এখন গ্ৰন্থ পঢ়িবলগীয়া বা এখন মানে সংগ্ৰহ কৰিবলগীয়া। কিন্তু এতিয়া ছ'চিয়েল মিডিয়া হোৱাৰ পৰা এটা বস্তু দেখুওৱা গৈছে যে কিছু কিছু গ্ৰুপ, মানে যেনেকৈ কিতাপ গ্ৰুপ বুলি এটা আছে, তো তেওঁ সেইবিলাক গ্ৰুপত মানে ভাল এটা গ্ৰন্থৰ দিশত ভাল আৰু বেয়া দুটাই চৰ্চা হৈছে। আৰু তাৰ মাজত ধীৰাজ গোস্বামী ডাঙৰীয়াই কোৱা নিচিনাকৈ সেইটো আচলতে মানে ডিচিশ্যনটো পঢ়ুৱাই লয় কি যে আচলতে এই কিতাপখন মই কিনিবলগীয়া হয় নে নহয়। আৰু মই ভাবোঁ কি যে ছ'চিয়েল মিডিয়াই এটা ভাল প্লেটফৰ্মো দিছে সকলোৰ বাবে, য'ত মানুহে নিজৰ লেখাৰ বিষয়ে মানুহক প্ৰচাৰ কৰিব পাৰিছে আৰু তাৰ পৰাই বহুতখিনি নতুন নৱ লেখকো ওলাই আহিছে। এতিয়া তাৰ মাজত এইটো কথাও আছে কি যে আচলতে নৱলেখক ওলাই আহিছোঁ যদি কিছুমান বহুত লাইট টপিকৰ ওপৰত কিছুমান কিতাপ মানে বিখ্যাত হৈছে, কিন্তু সেইটো হ'লেও মানে এটলিষ্ট মানে মই ভাবোঁ কি যে মোৰ দৃষ্টিত কিতাপ এখনৰ বিষয়ে চৰ্চা হৈছে, তো সেইটো এটা পজিটিভ দিশো হয়। আৰু দ্বিতীয় কথাতে হ'ল কি যে ডিজিটেল মিডিয়ামটো আমি যদি সঠিকভাৱে ইউটিলাইজ কৰিব পাৰোঁ, আমি প্ৰকাশক আমিও যেনেকৈ আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল এটা আছে, আমি যদিও ইমান এক্টিভ নহয় তথাপিও চেষ্টা কৰোঁ কি যে পঢ়ুৱৈ বা আমাৰ যিখিনি পাঠক আছে সকলোৰ বাবে যেন এটা আমি মানে এটা প্লেটফৰ্ম বনাব পাৰোঁ, য'ত মানে আমাৰ নতুন কিতাপ যিখিনি আহিছে বা যিখিনি কিতাপ আমাৰ মাজত আছে সেইখিনিৰ কাৰণে যদি অলপ এটা চৰ্চা যদি মাধ্যম এটা কৰাব পাৰোঁ, সেইটো আমি চেষ্টা চলাই আছোঁ। আৰু যোৱা এবছৰ ধৰি এই টিমটো আমি কৰি আছোঁ, কিন্তু অলপ আৰু সময় লাগিব আমাক, য'ত আমি মানে এনেকুৱা ধৰণৰ কিছুমান প্ৰগ্ৰেম মানে অনলাইনতে কৰিম বুলি ভাবিছোঁ, য'ত কিতাপৰ বিষয়ে চৰ্চা হওক, মানে ভাল হওক বেয়া হওক, মানে মানুহখিনি এটলিষ্ট কিতাপ এখনৰ বিষয়ে জানক আৰু কিতাপখন আচলতে কিনিবলগীয়া হয় নে নহয়। যেনেকৈ আগতে আমাৰ দেউতাহঁতৰ দিনত শুনিছিলোঁ যে স্কুলৰ হেডমাষ্টৰে এখন কিতাপ হাতত লৈ আহি পেলাই সকলোখিনিকে দেখায় কি যে তহঁতি এখন কিতাপ কিনিবি বা তহঁতি এখন কিতাপ পঢ়িবি। তেতিয়া হয়তো সেই তাৰ পৰা যদি 10জন ল'ৰা ছোৱালীও যদি ঘৰত গৈ কয় কি যে এইখনচোন এজন ছাৰে আজি খুব ভাল কিতাপ এখন ক'লে, এখন এবাৰ কিনিব লাগিব বা এখন পঢ়িব লাগিব, সেই তেনেকেই বস্তুবোৰ সৃষ্টি হৈছে। কিন্তু আজিকালি সমক্ষেবোৰ সলনি হৈছে, কাৰণ আজিকালি হয়তো মানে ডিজিটেল মিডিয়াম অহাৰ পৰা মানুহে কিতাপৰ চৰ্চাটো সেই তেনেকৈ আগৰ দৰে নকৰা হৈছে। কিন্তু আমি যদি এই প্লেটফৰ্মবিলাক ইউজ কৰি যদি আৰু অলপ ৰাইজৰ মাজত সজাগতা এটা আনিব পাৰোঁ, মই ভাবোঁ এইটো এটা ভাল সুবিধা হ'ব আৰু এটা ভাল দিশ হ'ব, য'ত মানুহৰ কিতাপৰ বিষয়ে চৰ্চা এটা হ'ব আৰু মানে লেখকসকলেও জানিব কি যে আচলতে মই যে এই কিতাপখন লিখিলোঁ যে এইখন আচলতে মই এনেকৈ লিখাটো ভাল আছিলে নে আচলতে বেলেগ এটা দিশত লিখা হ'লে ভাল আছিলে। আৰু সকলোৰে প্ৰ'জ এণ্ড কনছ ডেফিনেটলি থাকে, ক্ৰিটিচিজম আহিবই লাগিব, ক্ৰিটিচিজম নাহিলে কোনো কিতাপ এখনৰ প্ৰচলন কেতিয়াও নহয়। আৰু তেতিয়াহে মই ভাবোঁ কি যে আৰু মানে নতুন ভাল কিতাপ আমাৰ ৰাইজৰ মাজত আহিব বুলি মই আশাবাদী। মনীষে যথেষ্ট গুৰুত্ব সহকাৰে এইখিনি কথা কৈছে। একে সময়তে মই মনীষক আৰু এটা কথা সুধিব বিচাৰোঁ, কাৰণ ডিজিটেল যুগ, আমি সমগ্ৰ মানৱ জাতি ডিজিটেলৰ মাজত সোমাই পৰিছোঁ। এনে সময়ত ছপা মাধ্যমলৈ বিভিন্ন সময়ত আমাৰ প্ৰত্যাহ্বান আহিছে। এনে হ'বগৈ পাৰে নেকি যে প্ৰকাশকসকলৰ কোনো কাম নাইকিয়া হৈ যাব বা গ্ৰন্থ প্ৰকাশ কৰা বন্ধ কৰিব, এনেকুৱা পৰিস্থিতি হ'ব বুলি আপুনি ভয় খায় নেকি? নহয় চাওক, সেইটো ধৰণৰ ভয়টো সকলোৰে মাজত আছে, আমাৰ প্ৰকাশকৰ মাজত আছে ডেফিনেটলি। কিন্তু কথাটো হ'ল কি যে যদি প্ৰকাশকে নাথাকে তেতিয়াহ'লে লেখকসকলে লিখিব কি কাৰণত বা লিখি পেলাই মানে পঢ়ুৱৈৰ মাজত ওলাই দিব কেনেকৈ। তো এতিয়া কথাটো হ'ল কি যে এতিয়া বহু ক্ষেত্ৰত আমি দেখিছোঁ কি যে ইংৰাজী কিতাপৰ ক্ষেত্ৰতে মই যদি কওঁ যে ডিজিটেল কপিবিলাক ওলাই যোৱাৰ পিছত মানে বহু ক্ষেত্ৰত কিছুমান বস্তু মানে একদম আউট অফ কণ্ট্ৰল গুচি যায়। আৰু বহু সময়ত আমি এইটোও দেখা পাইছোঁ, আমি নিজে আচলতে মানে এইবিলাক বহুত আগতে লাগিছোঁ, য'ত অসমীয়া কিতাপৰ PDF ওলাই গৈছে। আজি ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এই ডাঙৰ সমস্যা। হয়, মানে অসমীয়া কিতাপবোৰ PDF ওলাইছে, ফ্ৰীতে ডিষ্ট্ৰিবিউট হৈছে বা ক'ৰবাত কিছুমানে কিছুমান ধনৰ বিনিময়ত কিছুমান কিতাপ এনেই এৰি দিছে। তো সেইবিলাকে আচলতে গ্ৰন্থ উদ্যোগ এটাক নষ্ট কৰি দিয়াৰ দিশ। তাতকৈ যদি আমি ডিজিটেল মিডিয়াটো আমি ই বুক ফালে আমি অগ্ৰসৰ হ'বই লাগিব এটা সময়ত, কিন্তু সেইটোক লৈ পেলাই আচলতে দুটাই সমান্তৰভাৱে আগবাঢ়িব লাগে। কাৰণ সকলোৱে ই বুকখন লৈ, এতিয়া মই নিজে আচলতে কিতাপ এখন পঢ়ি বেছি ভাল পাওঁ। মই ই বুকখন মোৰ কাৰণে বেছি কাৰণ মোৰ চকুৰ ধৰা অলপ পঢ়িবলৈ দিগদাৰ হয় বা বহুত বস্তুখিনি সুবিধাখিনি তেনেকৈ নাপায়। সেইবাবে মই ভাবোঁ দুটা সমভাৱে যদি থাকে তেতিয়াহ'লে গ্ৰন্থ প্ৰতিষ্ঠানটো আৰু গ্ৰন্থ সকলোখিনি একেলগতে আগবাঢ়িব। আৰু আমি নিজে দেখিছোঁ, আমি মানে যোৱা বছৰ দেখিছোঁ কি যে কিছু আমাৰ বাহিৰৰ
পঢ়ৈও আমাক যোগাযোগ কৰে কি যে আচলতে এইখন গ্ৰন্থ আপোনালোকৰ তাত যদি সুবিধা উপলব্ধ আছে আমাক এই কপিখনৰ এটা হাৰ্ড কপি লাগে তো আচলতে সেইটো সোধাৰ মেইন কাৰণটো হ'ল কি যে তেওঁলোকে নিজে হাৰ্ড কপিখন সংগ্ৰহ কৰি ভাল পায় আৰু কাৰণ সেইটো সংগ্ৰহ কৰিবলৈও ভাল হয় স্থায়ীভাৱে এখন সংগ্ৰহ হৈ ঘৰত থাকি যায় বা কোনোবা লাইব্ৰেৰী এটাত থাকি যায় তো মই ভাবোঁ কি যে আচলতে আপুনি ছপা মাধ্যম কেতিয়াও মানে একেবাৰে নাইকিয়া কৰি দিব কেতিয়াও নোৱাৰে আৰু যেতিয়ালৈকে মানে ছপা মাধ্যমটোক আচলতে কেতিয়াও সামৰি কৰিব নোৱাৰে বুলি মই ভাবোঁ হয় গুৰুত্বপূৰ্ণ কথা কৈছে মনীষ হাজৰিকাই গোস্বামী ডাঙৰীয়াই কিবা ক'ব বিচাৰিছে নহয় এই যে এডভান্স কাণ্ট্ৰিবিলাক ধৰক জাপানে হওক জাৰ্মানী এইবিলাকত এতিয়া আৰু কিতাপহে পঢ়ে এইটো ডিজিটেল মাধ্যমটো নপঢ়াই হ'ল গতিকে আমিও আমাৰো লাহে লাহে মানুহবিলাকে আৰু পঢ়ালৈকে আহিব এতিয়া নতুন যেতিয়া পুৰণা দিন ঘূৰি আহিছে পুৰণা দিন ঘূৰি আহিবই লাগিব এতিয়া মোবাইলত আমাৰ ধৰক আমি পঢ়িব নোৱাৰোঁ নহয় আমি কিতাপ এখন পঢ়োঁ নতুন চামো তেনেকৈ দেখিব যে এইটো বিৰক্তিকৰ গতিকে সি কিতাপ পঢ়িবই আৰু কিতাপৰ গন্ধ যিটো এটা সুগন্ধ আছে সেইটোতো ক'তো নাযায় ক'তো বিচাৰি নাপায় আমি আশাবাদী সদায় আশাবাদী দেই আৰু আমাৰ অসমত বিশেষকৈ তাৰমানে কি জানে মই আশাবাদী কিয় জানে বিশেষকৈ গভৰ্ণমেণ্ট স্কুলটো নতুনকৈ যিবিলাক এই টিচাৰ হৈছে সেইবিলাকো অলপ পঢ়া শুনা ল'ৰা ছোৱালী গৈছে তেওঁলোকে ভাবোঁ যে তেওঁলোকে ল'ৰা ছোৱালীক ভালকৈ পঢ়াৰ কথা কওক আউটবুকছে পঢ়িব পাৰে আৰু লাইব্ৰেৰীও কৰি দিছে আৰু অসম জাতীয় বিদ্যালয় আছে শংকৰদেৱ আছে নিকেতন এইবিলাক অসমীয়া পঢ়াইটো ভালকৈ এইবিলাক ল'ৰা ছোৱালীক পঢ়াৰ প্ৰতি এটা আগ্ৰহ জন্মাইছে গতিকে সেইবিলাক আমি আশাবাদী যে তেওঁলোকে অসমীয়া কিতাপো লিখিব অসমীয়া পঢ়িব আৰু আমাৰ নতুন প্ৰজন্মই এতিয়া অসমীয়া ভাষাটোক আজি মই ৰাতিপুৱা দেখিছোঁ তেওঁ কিবা 8 পঢ়ে ইংৰাজী 8 পঢ়ে কিন্তু তেওঁ মোৰ পৰা সেই অসমীয়া কিতাপ এখন মই উত্তৰ পূৰ্বৰ এখন সাধুকথা উলিয়াইছোঁ সেইখন কিতাপ নাই এইখন মোক দিয়কচোন লৈ গৈছে কথা হ'ল যেনে ল'ৰা ছোৱালী আৰু এনেকুৱা হৈছে এইবাৰ বাংগালোৰত বুক ফেয়াৰ কৰিব গৈছোঁ তাৰে চব যিমান IT-ত কাম কৰা কিন্তু চব অসমীয়া কিতাপ কিনিছে গতিকে কেলকাতাত কিনে বা এতিয়া ধৰক বাংগালোৰত বোধহয় প্ৰত্যেকবাৰ পূজাতে সৰু সুৰা বুক ফেয়াৰে হয় অসমীয়া কিতাপৰ উৎসাহজনক আমি ধৰক এতিয়া দিল্লীত অসমীয়া কিতাপ বিক্ৰী কৰিছোঁ বা হেড কৰিছোঁ এতিয়া আমি এইটো অসম চৰকাৰক আৰু হেৰি কৰোঁ যে গোটেই ডাঙৰ মহানগৰী কেইখনত আমাৰ অসমীয়া ভাষাৰ এই এটা হেৰি হওক মানে উৎসৱ হওক অসমীয়া ভাষাৰ উৎসৱ তাতে বুক ফেয়াৰো থাকক আলোচনা চক্ৰ হওক গোটেইটি কলিকতা দিল্লী বম্বে মাদ্ৰাজ তেতিয়া আমাৰ আৰু ভাষাটো আগবাঢ়িব আমাৰ ভাষাৰ এতিয়া জুবিন গাৰ্গৰ এই অসমীয়া ভাষা এই যে গানটো পৃথিৱীৰ চবেই গাইছে তেনে কেতিয়া আমাৰ ভাষাটো ইণ্টাৰনেশ্যনেল হৈয়ে গ'ল মানে চবেই যেতিয়া মায়াবিনী গাব পাৰিছে গোটেইবিলাকে আমাৰ কিতাপো পঢ়িব লাহে লাহে দেখিব আমাৰ যে সংস্কৃতি আছে আমাৰ ভাষা আছে আমাৰ সাহিত্য আছে এইবিলাক এতিয়া মানুহে গম পাব ধৰিছে এতিয়া আমাৰ খাদ্যভাস কি চব গম পাব ধৰিছে আপুনি আজি ডিজিটেলত চাব যে আজি অসমীয়া খায় কি অসমীয়া পিন্ধে কিতাপ চব উলিয়াইছে গতিকে আমাৰ মই ভাবোঁ এইটো পজিটিভ ভাল লক্ষণ এইটো জুবিন গাৰ্গে সেইটো এটা খুব ডাঙৰ কাম কৰি থৈ গ'ল যে অসমীয়া ভাষাতে যে শুৱনি ভাষা অসমীয়া ভাষাত যে সকলো পায় এইটো তেওঁ কিন্তু কৰি থৈ গ'ল আমি তেখেতৰ প্ৰতি বহুত তেওঁ মানে আমি বহুত হেৰুৱালোঁ তেওঁ হেৰুৱাই কিন্তু আমি তেখেতৰ প্ৰতি কৃতজ্ঞ তথাপি জাতিৰ বাবে বহু কাম কৰি গ'ল আমাৰ মৰমৰ জুবিন গাৰ্গে মই গোস্বামী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আহিছোঁ ভৱেনজ্যোতি বৰাৰ ওচৰলৈ আৰু একে প্ৰসংগতে মই বৰা ডাঙৰীয়াকো সুধিব বিচাৰিছোঁ যে ছপা মাধ্যম বনাম সামাজিক মাধ্যম এই দুটাৰ মাজত আপুনি কি আপোনাৰ দৃষ্টিৰে কি পাৰ্থক্য দেখে আচলতে ছপা মাধ্যমটো থাকিব লাগিব নিশ্চিত কাৰণ আমি সামাজিক মাধ্যমক আঁকোৱালি লৈছোঁ আমাৰ যুগে আঁকোৱালি ল'বলৈ শিকাইছে আৰু আমাক সেইটো লাগিব কিন্তু আমি সামাজিক মাধ্যমত সকলোবোৰ সংৰক্ষণ হৈ থকাৰ ক্ষেত্ৰত অকণমান আমাৰ দ্বিধাবোধ আছে ধৰক ফেচবুক হোৱাটছএপ এনেকুৱা গ্ৰুপত যিখিনি সাহিত্য চৰ্চা হয় সেইখিনি কোনোবা এটা সময়ত হেৰাই যোৱাৰ সম্ভাৱনা থাকে কিন্তু কিতাপ স্থায়ী আমি যেতিয়াই কিতাপ এখন ক'ৰবাত সাঁচি থ'ব পাৰোঁ আমি কিতাপ এখন কেতিয়াবা ক'ৰবালৈ গ'লে যদি আমি যাত্ৰা কৰিবলৈ যাওঁ সেই সময়তো আমি কিতাপ এখন লৈ যাব পাৰোঁ আমি যদি কেতিয়াবা যদি কোনো কাৰোবাৰ ঘৰলৈ যাওঁ তেতিয়াও আমি কিতাপ এখন লৈ যাব পাৰোঁ সেইকাৰণে কিতাপৰ যিটো এইটো এটা শ্ৰেষ্ঠ উদ্ভাৱন মানে আমাৰ মানৱ জাতিৰ এটা শ্ৰেষ্ঠ উদ্ভাৱন হৈছে কিতাপ
সেইকাৰণে কিতাপ কোনোদিনেই কিতাপ শেষ হৈ নাযায়। ছপা মাধ্যম থাকিব, ছপা মাধ্যমৰ কিছু পৰিৱৰ্তন হ'ব পাৰে সময়ৰ লগে লগে। আগত ধৰক আখৰ বাছি আছিলে, এতিয়া আখৰ বচাটো নাই। আমি কম্পিউটাৰ টিপি দ্বাৰা এতিয়া আমি এই কামখিনি সমাপন কৰোঁ। ঠিক তেনেধৰণৰ পদ্ধতি ইফাল সিফাল হ'ব পাৰে, কিন্তু ছপা মাধ্যম কেতিয়াও শেষ হৈ নাযায় আৰু সেইটো থাকিব লাগিব। এতিয়া কি হৈছে, আমি গুগলত বা আমাৰ যিখিনি সংৰক্ষণ হৈ থাকে আমাৰ ইণ্টাৰনেটত, সকলোখিনি সংৰক্ষণ হৈছে বুলি কোনেও ক'ব নোৱাৰে। এতিয়া মোৰ গাঁৱৰ এটা পুখুৰী আছে, ৰজাদিনীয়া পুখুৰী, বা মোৰ এটা ঐতিহাসিক কিবা আছে, সেইটো এতিয়ালৈকে আমাৰ গুগলে বা আমাৰ সংৰক্ষণ হৈ থকা নাই। সেইটো আমি যদি পাওঁ, আমাৰ স্থানীয় কিতাপ এখনতে সেই বস্তুটো পোৱা যাব। তেনেকুৱা ধৰণৰ আমাৰ এই দিশবিলাকৰ পৰা লক্ষ্য ৰাখি আমাৰ কেতিয়াও এই গ্ৰন্থ হেৰাই যায় বুলি মই নাভাবোঁ, কিন্তু আমি যত্ন কৰিব লাগিব। এতিয়া এই গ্ৰন্থ আমি মানুহৰ মাজত সজাগতা বুলি গ্ৰন্থৰ ক্ষেত্ৰত ক'বলৈ মই অকণমান বেয়া পাইছোঁ, কাৰণ আমি মানুহে জীৱনত এজন বহুত তেওঁ আয় কৰে, সেই আয়ে আমাৰ প্ৰসাধন সামগ্ৰী বা আমি পিন্ধা উৰা বা বিভিন্ন খৰচ যিমান কৰোঁ, কিতাপত আমি অলপ খৰচ কৰিবলৈ শিকিব লাগিব। কাৰণ আমি যদি বছৰটোত 1 লাখ টকা, ধৰক 1 লাখ টকাই আমি যদি আয় কৰোঁ, তাৰ ভিতৰত যদি আমি 5,000 টকা কিতাপত দিব পাৰোঁ, সেয়ে আমাৰ সংস্কৃতিটো আহিব লাগে। যাতে আমি প্ৰসাধন সামগ্ৰী, এতিয়া মই কৈছে যে এই 14 দিন বা 10 দিনত গুৱাহাটীত যেতিয়া গ্ৰন্থমেলা, অসম গ্ৰন্থমেলা হয়, তেতিয়া 6 কোটি 5 কোটি এনেকুৱা কিবা হিচাপ ওলাই যে ইমান কোটি টকা কিতাপ বিক্ৰী হৈছে। আপোনালোকে শুনি আচৰিত খাব যে আমাৰ প্ৰসাধন সামগ্ৰী ডেইলি প্ৰত্যেক দিনাখনে, আমি যদি কোম্পানীবিলাকক চাওঁ, 9 কোটি 10 কোটি টকা প্ৰত্যেক দিনাখনে প্ৰসাধন সামগ্ৰী বিক্ৰী হয়। এতিয়া আমাৰ কিতাপ কি হয় যে বছৰটোৰ মূৰত এবাৰ কিতাপ গ্ৰন্থমেলা হয়, তাৰ ভিতৰত আমাৰ 15 দিন বা 10 দিন গ্ৰন্থমেলা হয়, তাত বিক্ৰী হয় কিমান, 4 কোটি টকাৰ কিতাপ বা 5 কোটি টকা, 10 কোটি টকাৰ কিতাপ কোনোদিনে বিক্ৰী নহয়। এইটো এটা আমাৰ অলপ দুখ লগা কথা। মই ভৱেনজ্যোতি বৰাক ধন্যবাদ জনাইছোঁ। আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে। মই শেষবাৰৰ কাৰণে ধীৰাজ গোস্বামী ডাঙৰীয়াকো এটা প্ৰশ্ন সুধিম আৰু মনীষ হাজৰিকা ডাঙৰীয়াকো এটা প্ৰশ্ন সুধিম। যথেষ্ট সংক্ষেপে আপোনালোকে উত্তৰখিনি দিব। মই মনীষ হাজৰিকাক সুধিব বিচাৰিছোঁ যে অভিভাৱকে নিজৰ সন্তান লৈ গ্ৰন্থমেলালৈ গৈ কিতাপ কিনি দিয়া, সেই পৰম্পৰা বৰ্তমানো অব্যাহত আছেনে? আপুনি এগৰাকী প্ৰকাশক হিচাপে কি ভাবে? না, সেইটো আমি দেখা পাওঁ, কিন্তু যথেষ্টখিনি আমি মানে অভিভাৱকক দেখোঁ যে আচলতে ল'ৰা ছোৱালীখিনিক একদম যিখিনি মানে কনিষ্ঠ মানে সৰু ল'ৰা ছোৱালীখিনিক তেওঁলোকে মানে এই আপোনাৰ কালাৰিং বুক বা সেইবিলাক বেছি কিনা দেখা পাওঁ। কিন্তু তাৰ লগত কিছুমানে এনেকুৱা অভিভাৱকো দেখা পাওঁ যোনে ধৰা আমাৰ যেনেকৈ এটা অসমীয়া কমিক্সৰ ছিৰিজ আছে, এই কমিক্সৰখিনিও কিনি পেলাই আমাক এইটো কয় কি যে আচলতে এই অভ্যাসটো আৰম্ভ কৰিবলৈ চেষ্টা কৰি আছোঁ। তো সেইটোৰ পৰাহে আমি তেনেকৈ এখনকৈ কৰি পেলাই অলপমান আৰু মানে ডাঙৰ কিতাপ বা তেনেকুৱা আমি পঢ়োৱাৰ এটা মানে অভ্যাস পৰিণত কৰিব বুলি মানে তেওঁলোকে আশাবাদী। আৰু আচলতে সেই কথাটো আচলতে অভিভাৱকৰ মাজত বহুত হেৰি যে আচলতে অভিভাৱকে নিজে যদি চৰ্চা কৰে, মই ভাবোঁ সকলো ল'ৰা ছোৱালী সেইখিনি নিজাভাৱে আহিবই। তো মই সকলোকে সেইটো কৰোঁ কি যে আচলতে গ্ৰন্থখনৰ কিনক নিকিনক এবাৰ গ্ৰন্থখন খুলি দেখায় ল'ৰা ছোৱালীক, বোলে চাওক বা এইটো বিষয়নো কি লিখা হৈছে, সেইটো কৰিলে মোৰ মতে এটা ৰিডিং কালচাৰ আমাৰ মাজত যথেষ্টখিনি ডেভেলপ হ'ব আৰু আমাৰ আগন্তুক দিনলৈ এটা ভাল দিশত আমাৰ এটা বৌদ্ধিক সমাজ এখন গঢ়িব বুলি মই আমাৰ নতুন প্ৰজন্মৰ বাবেও এটা আশাৰ বতৰা হ'ব। মই মনীষক ধন্যবাদ জনাইছোঁ। আহিছোঁ ধীৰাজ গোস্বামী ডাঙৰীয়া ওচৰলৈ, আৰু গোস্বামী ডাঙৰীয়াকো মই এই কথা সুধিব বিচাৰিছোঁ, আমি গ্ৰন্থমেলা বুলিয়েই নকওঁ কিয়, গ্ৰন্থ উৎসৱ বুলিয়েই নকওঁ কিয়, এই গ্ৰন্থমেলা বা গ্ৰন্থ উৎসৱৰ ইয়াৰ সুনাম ঐতিহ্য ৰক্ষাৰ প্ৰকৃত দায়িত্ব কাৰ? আপুনি কি কয়? কি ক'লে? আমাৰ গ্ৰন্থমেলাৰ সুনাম, আমাৰ ঐতিহ্য আছে আমাৰ গ্ৰন্থমেলাসমূহৰ, এইখিনি ৰক্ষাৰ কাৰণে প্ৰকৃততে কোনে কি কাম কৰিব লাগে? আপোনাৰ সেইটো হ'ল অকল প্ৰকাশকৰ, সংগঠকৰ আৰু আমাৰ ৰিডাৰবিলাকৰো থাকিব। অসমীয়া ভাষা ভাল পাবলৈ বা অসমীয়া ভাষাৰ কিতাপ পঢ়িবলৈ ৰিডাৰৰ সেই লাগিব। এতিয়া এইবাৰ চৰকাৰে আৰু এটা কৰিছে, সেইটো বোলে 6 আছিলে নেকি, যে অসমৰ গভৰ্ণমেণ্ট ইংৰাজী স্কুলবিলাকত, প্ৰাইভেট স্কুলবিলাকত অসমীয়া বাধ্যতামূলক কৰিছে। এই এটা ভাল কথা হৈছে। তাৰ ফলত কি হ'ব, যেনে ল'ৰা ছোৱালীয়ে সাধুকথা, অসমীয়া সাধুকথা এইবিলাক পঢ়িব।
গতিকে এই এটা হৈছে আৰু এই কথাটো হৈছে আপুনি যদি নপঢ়ে আপোনাৰ ল'ৰাটোৱে নপঢ়ে নহয়, আপোনাক দেখা পাব লাগিব। গতিকে এতিয়া ধৰক আপুনি যদি মই যদি পঢ়োঁ মোৰ ল'ৰাটোৱে পঢ়া দেখিব তেতিয়াই পঢ়িব। সেই এনভাইৰমেণ্টটো কিন্তু আপোনাৰ অভিভাৱকসকলে কৰিব লাগিব, সংস্কৃতি অভিভাৱকসকলে। আৰু আমি হ'ল চিলেক্টিভ বুক, মানে যা তা নহয় একদম। এখেতে তেতিয়া কৈছে যে বহু কিতাপ তাৰমানে ধৰক ভাল হ'লে আমি পাব্লিছ কৰিব লাগিব সেইটো কথা নাই। মানে ভাল মানে কি আৰু পপুলাৰ হ'লে যে আমি হেৰি কৰিম সেইটো নহয়। কিতাপখনৰ এটা মৰ্যাদা থাকিব লাগে, মৰ্যাদা লৈ কিতাপ আমি পাব্লিছাৰে কৰিব লাগে। আৰু আমাৰ যিবিলাক সংগঠক আছে বুক ফেয়াৰ কৰা তেখেতসকলে আৰু যদি ভালকৈ কৰে, এতিয়া সাহিত্য সভা আছে, অসম প্ৰকাশন পৰিষদ বা আমাৰ সদৌ অসম পুথিপত্ৰ এইবিলাক আছে সকলো, বা ধৰক মিলন জ্যোতি সংঘ এনেকৈ বিভিন্ন ঠাইত আছে, আপোনাৰ গোলাঘাটত সাহিত্য সভাই কৰে। বা এই সকলো সংগঠকে ভাবিব লাগিব যে আমি কিতাপ কেনেকৈ মানে মানুহে আহি কেনেকৈ কিতাপ কিতাপ কিনিব আহিব পাৰে সেই ব্যৱস্থাটো সুচল কৰিব লাগে। গতিকে সকলোৰে আছে, আমাৰ পাব্লিছাৰ সকলোৰে আছে, আটাইবিলাকৰে আছে। আৰু আমি যদি সকলোৱে মাৰ বান্ধি থিয় হওঁ তেতিয়াহ'লে অসমখন উন্নত হ'ব, অসমৰ ল'ৰা ছোৱালী আগলৈকে আৰু আগবাঢ়ি যাব পাৰিব। যথেষ্ট গুৰুত্বপূৰ্ণ কথা কৈছে ধীৰাজ গোস্বামী ডাঙৰীয়া। মই তেখেতক ধন্যবাদ জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ মনীষ হাজৰিকা আৰু ভৱেন জ্যোতি বৰা, তিনিওগৰাকী অতিথিয়ে যথেষ্টখিনি বক্তব্য আপোনালোকৰ সন্মুখত আগবঢ়ালে। আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।